নিট পৰীক্ষা নিদিয়াকেও চিকিৎসক হ'ব পাৰি। নিটৰ পৰীক্ষাটোৱে ডিচিজন ফেক্টৰ নহয় যে আপুনি ডক্টৰ হ'ব নে নহ'ব। যে আইমেটৰ দৰে এক্সাম হয়, যিটো এক্সামৰ জৰিয়তে আপুনি ইটালী বা আন দেশত আপোনালোকে মেডিকেল পঢ়িব পাৰে, আৰু তাত মেডিকেল পঢ়িবলৈ পইচাও খৰচ নহয়। কিন্তু বহুত এতিয়া কনচালটেঞ্চি আছে, ধৰক ল'ৰা ছোৱালীখিনি পঠাই দিলে, FMG কথাটো চিন্তা নকৰিলে। তো এতিয়া ধৰক আমি সেইটো বস্তু আমি এতিয়া কি কৰিছোঁ, মানে বাধ্যতামূলক কৰিম যে যোন ল'ৰা ছোৱালী যাব আমাৰ অফিচৰ পৰা বা আমাৰ তাৰ পৰা আমি FMG কোচিংটো মানে লগত দি পেলাইহে পঠাম। শিৱসাগৰৰ যদি সেইটো অঞ্চলৰ বা বানপীড়িত অঞ্চলৰ যিকোনো ল'ৰা ছোৱালী আহক মোৰ ওচৰত, মই এইখিনি তেওঁলোকক মানে এনেও ফ্ৰীকৈ মই দিহা পৰামৰ্শ দিওঁ, তেওঁলোকক মই বেষ্ট টু বেষ্ট ছাৰ্ভিচ দিম। কোনখন জেগাত গ'লে ভাল হ'ব, কোনখন জেগাত নগ'লে ভাল হ'ব, সেইটোৰ ওপৰত মই ফ'কাছ কৰি পেলাই সিহঁতক যাতে আৰ্থিকভাৱেও সিহঁতে যাব পাৰে, সকলো ল'ৰা ছোৱালী আগবাঢ়িব পাৰে। তো অসমত প্ৰাইভেট মেডিকেল কলেজ নোহোৱাৰ কাৰণটো কি বুলি ভাবে মানে এনে? ICA উইদাউট এনি মৰ্টগেজ আমি লোন দিবলৈ চেষ্টা কৰিছোঁ, সহায় কৰিছে বহুত ল'ৰা ছোৱালীক, মানে তেওঁলোকে লোন দি আছে উইদাউট এনি মৰ্টগেজ, তেওঁলোকে লোন পাই আছে। মধ্যবিত্ত পৰিয়াল আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো অনুষ্ঠান। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। কেইবাটাও প্ৰশ্ন আছে, কি প্ৰশ্ন আছে এবাৰ মই কৈ দিব বিচাৰিছোঁ যে মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ হ'ব পাৰেনে? তেওঁলোকে অসমৰ মেডিকেল কলেজত ছিট নাপালে তেওঁলোকে ক'ত পঢ়িব, কেনেকৈ পঢ়িব, ইয়াৰ ওপৰত প্ৰশ্ন থাকিব। 2 নম্বৰ প্ৰশ্ন এনেকুৱা আছে যে নিট পৰীক্ষা নিদিয়াকৈ ডক্টৰ হ'ব পাৰেনে? এনেকুৱা প্ৰশ্নও আছে। আৰু ক'ত পঢ়িব, চিকিৎসক হ'বৰ কাৰণে ক'ত পঢ়িব? এই বিভিন্ন প্ৰশ্ন কেৱল মাত্ৰ মই কৈছোঁ আজি মধ্যবিত্ত পৰিয়াল আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো অনুষ্ঠান। আৰু মোৰ লগত উপস্থিত আছে জিয়াৰুল ইছলাম ডাঙৰীয়া, আৰু তেখেত হৈছে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিৰ ফাউণ্ডাৰ। গতিকে জিয়াৰুল দা, পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ জিয়াৰুল দা। নিট পৰীক্ষা হৈ গ'ল, আকৌ এবাৰ হৈ গ'ল, আৰু এইবাৰ আপোনাৰ ওচৰলৈ মানুহ আহি আছে, ল'ৰা ছোৱালী আহি আছে, সকলোৰে এটাই প্ৰশ্ন, ক'ত পঢ়িম, কেনেকৈ পঢ়িম? আপুনি গাইড কৰি আছে সকলোকে। আজি আমাৰ অনুষ্ঠানটো আপুনি কৈছে মধ্যবিত্তৰ কাৰণে হ'ব। যিসকলৰ টকা পইচা আছে তেওঁলোকেতো নিজৰ সন্তানক লাখ লাখ টকা দি বাহিৰত পঢ়াব। মধ্যবিত্তসকলে কেনেকৈ আগবাঢ়িব, নিম্ন মধ্যবিত্তই কেনেকৈ আগবাঢ়িব? প্ৰথম প্ৰশ্ন সেইটো। চোৱা, এতিয়া মানে হেৰি হৈছে কি, মানে অসমত যিখিনি মানুহ আছে প্ৰায়ভাগে মধ্যবিত্ত মানুহ একদম। আৰু তাৰ পৰা ধৰক অকল 5% মানুহে আপোনাৰ ধৰক যিখিনি মানুহ আছে 5% মান মানুহ যিখিনি ধৰক আমাৰ ইণ্ডিয়াৰ প্ৰাইভেট মেডিকেল কলেজত বাহিৰত পঢ়াবলৈ পইচা লাগে, কিন্তু ভাল ইউৰোপীয়ান ডাঙৰ ডাঙৰ কাণ্ট্ৰিবিলাকত লাগে। যেনেকৈ ধৰক আপোনাৰ UK হৈ গ'ল বা USA হৈ গ'ল, নিউজিলেণ্ড হৈ গ'ল, ছিংগাপুৰ হৈ গ'ল, এইবিলাকত পঢ়িবলৈ অলপ পইচা বেছিকৈ লাগে, ইণ্ডিয়াতকৈ বেছি লাগে। ধৰক ইণ্ডিয়াত যদি আমি চাওঁ, এতিয়া ইণ্ডিয়াত আমাৰ 1 কোটি টকাৰ ওচৰা ওচৰি লাগেই প্ৰায় ভাল কলেজ এখনত পঢ়িবলৈ কাৰণে। আমাৰ যিটো MCC বুলি কয় বা ডিমড ইউনিভাৰ্চিটি বুলি কয়, প্ৰায়ভাগ কলেজতে তাত দেখিছোঁ যে 1 কোটি টকাৰ আইডাৰ ওপৰত, 1 কোটিৰ পৰা 1.5 কোটি 2 কোটিলৈকেও কলেজ আছে। আৰু কিছুমান কলেজ আছে ধৰক মানে যিসব মানে 1 কোটি টকাৰ তলত খুব কমহে কলেজ আছে, 2-3খন কলেজহে আছে তেনেকুৱা ধৰণৰ। তো গতিকে সেইখিনি শ্ৰেণীৰ মানুহে ধৰক পঢ়িবলৈ কাৰণে ধৰক মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকে বা তেওঁলোকে আগবাঢ়ি আহে। কিন্তু আমাৰ বহুতো অসমত দেখিছোঁ আমি বহুতো মধ্যবিত্ত শ্ৰেণীৰ মানুহ আছে, যোনে ধৰক আপোনাৰ মানে 40 লাখ 30 লাখ টকা বা 50 লাখ টকা, তো তেনেকুৱালৈকে আমাৰ BA কৰিব পাৰে তেওঁলোকে। আৰু তেওঁলোকৰ মানে যিখিনি মানে পইচাটো আছে সেইটো তেওঁলোকে মানে ধৰক সেইখিনি দিওঁতেও বহুতো কষ্ট পায়। তাৰ কাৰণে আমি আজি এইখিনি মানে মই কথাখিনি ক'ম আগবাঢ়ি। তো কেনেকৈ ধৰণে তেওঁলোকে দিব পাৰে বা তেওঁলোকে কেনেকৈ ধৰণে লোন চোন পাব পাৰে, সেই বিষয়লৈ আমি আলোচনা কৰিব পাৰিম। একদম। আৰু আমি ডেপ্থত যাম এইখিনি কথা। আৰু এটা প্ৰশ্ন আছিলে আজি দাদাৰ কাৰণে, যে আপুনি আজি এইটো প্ৰথম মই গম পালোঁ যে আপুনি যেতিয়া আমি আলোচনা কৰি আছিলোঁ, নিট পৰীক্ষা নিদিয়াকেও চিকিৎসক হ'ব পাৰি, এইটো ইণ্ডিয়াত লাগু নহয়, কেনেকৈ হয়? নহয়, সেইটোৰ আপোনাৰ পদ্ধতিটো বেলেগ হয় একচুৱেলি, বহুতে নাজানে। এতিয়া ধৰক নিটৰ পৰীক্ষাটোৱে ডিচিজন ফেক্টৰ নহয় যে আপুনি ডক্টৰ হ'ব নে নহ'ব। কাৰণ নিটৰ পৰীক্ষাটো হৈছে অলপ ট্ৰিকি পৰীক্ষা, মানে এটা IQ বেছ পৰীক্ষা। তো বহুত ল'ৰা ছোৱালী মই এনেকুৱা দেখিছোঁ যে নিটত কম নম্বৰ পাইছে, কিন্তু ধৰক অলপ 1 নম্বৰ 2 নম্বৰ কাৰণে কোৱালিফাই কৰা নাই, বা কোৱালিফাই কৰিছে 1 নম্বৰ 2 নম্বৰ কাৰণে, কিন্তু পিছলৈ তেওঁলোকে মেডিকেলত বহুত ভাল ৰিজাল্ট কৰিছে। ইয়াৰ কাৰণটো হৈছে মানে এটা ধৰক আপুনি এনেই পাইছে আপুনি আৰ্টছৰ ছাবজেক্টবিলাক কেনেকুৱা, মানে আমি পঢ়িব লাগে, ভূগোলৰ ছাবজেক্টবিলাক কেনেকুৱা, পঢ়িব লাগে, তো পঢ়িলে বস্তুবিলাক মনত ৰাখিব লাগে। তো আমাৰ মেডিকেলৰ ভিতৰৰ যিখিনি বস্তু আছে, মেডিকেল বায়'লজি যিটো ছাবজেক্টটো, সেইটো ধৰক আপোনাৰ বিনা মেথছৰ হয়,
মেথছ ইমান প্ৰয়োজন নাই তাতে তো সেইবিলাক ছাবজেক্টতো সিহঁতে পঢ়া শুনা কৰি মানে ভাল ডক্তৰ এজন হ'ব পাৰে কিন্তু যিসব ল'ৰা ছোৱালী ধৰক মেথছ বেয়া পায় মেথছৰ লগত ধৰক অলপ সম্বন্ধটো কম ফিজিক্সত মাৰ্কছ কম পাইছে কেমেষ্ট্ৰিত মাৰ্কছ কম পাইছে আৰু মেডিকেলৰ বাছনি পৰীক্ষাত 3টা বস্তুৰে দৰকাৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি কিন্তু বায়'লজিত ভাল হ'লেতো অকল নহ'ব বাকীকেইটা ছাবজেক্টতো লাগিব ফিজিক্স কেমেষ্ট্ৰিও লাগিব কিন্তু ফিজিক্স কেমেষ্ট্ৰি এপ্লিকেশ্যন বৰ বেছি নাই মেডিকেলৰ তো গতিকে সেইটো কাৰণে সেইটো এটা টপিক এটা আছেই বাৰু আৰু 2 নম্বৰ হৈছে কি মানে যিটো ক'লে যে বিনা নীটত ডক্টৰ হ'ব পাৰিব তো বিনা নীটত আপুনি ডক্টৰ হ'ব পাৰিব কিন্তু আপুনি নীটৰ যিটো পৰীক্ষাটো কণ্ডাক্ট কৰিছে সেইটো আপোনাৰ 2000 হেৰিৰ পৰা কৰিছে 16ৰ পৰা কৰিছে তাৰ আগতে 2016ৰ আগত নীট পৰীক্ষাটো নাছিলে AIPMT পৰীক্ষা আছিলে আৰু অসমৰ পৰীক্ষা আছিলে CEE অসমৰ বাহিৰত যদি আপুনি প্ৰাইভেট কলেজত এডমিশ্যন ল'বলৈ যায় অন বেচিছ অফ হাই ছেকেণ্ডেৰী মাৰ্কছ এডমিশ্যন ল'ব পাৰে তো নীটৰ আপুনি আমাৰ ইণ্ডিয়াটোতো যিমান আগৰ ডক্টৰবিলাক আছে প্ৰাইভেট কলেজত পঢ়িছে 16ৰ আগৰখিনি তেওঁলোকেতো মিলা নীটতে হৈছে তো নীটটো ধৰক আমাৰ পৰীক্ষাটো এটা পাতিছে কেলে বাছনি পৰীক্ষা হিচাপে পাতিছে যে এইখিনি নম্বৰ পালেহে আপুনি মেডিকেল পঢ়িব পাৰিব ইণ্ডিয়াত আৰু ইণ্ডিয়াৰ বাহিৰতো যদি আপুনি যায় যোনটো বছৰ যাব বা তাৰ আগৰ 2 বছৰ মানে 3 বছৰলৈকে ইণ্ডিয়াৰ বাহিৰত যোৱা ল'ৰা ছোৱালীৰ কাৰণে নেপাল আৰু ইণ্ডিয়া বাদ দি পেলাই তেওঁলোকৰ কাৰণেও নীটটো ভেলিড হৈ থাকে বস্তুটো তো গতিকে নীটটো মানে কোৱালিফাই কৰি গ'লে তেওঁলোকে ঘূৰি আহি পেলাই আমাৰ ইণ্ডিয়াত যিটো বাছনি পৰীক্ষা হয় FMG বুলি আমি কওঁ FMGটো ফৰেন মেডিকেল গ্ৰেজুৱেট এক্সামিনেশ্যনৰ যিটো এক্সাম মানে পাতে আমাৰ FMG আৰু সেইটো হয়তো এবছৰ 2 বছৰৰ পিছত নেক্সট বুলি পৰীক্ষাটো হ'বলৈ গৈ আছে সেই পৰীক্ষাটোত আপোনাৰ মানে অৱতীৰ্ণ হ'বলৈ কাৰণে মানে আপোনাৰ ধৰক হেৰিৰ প্ৰয়োজন মানে নীটটো প্ৰয়োজন আপোনাৰ কিন্তু নীটটো ধৰক সেই বস্তুটো আমি বাইপাছ কৰিব পাৰোঁ যেনেকৈ আপোনাৰ হাৰ্টৰ অপাৰেশ্যন কৰি বাইপাছ চাৰ্জাৰী কৰি দিয়ে এডাল মানে পাইপ ব্লক হ'লে আৰু এডাল পাইপ লগাই পেলাই ধৰক মানে বেলেগ জেগাৰ পৰা কাটি আনি লগাই দিয়ে ঠিক তেনেকৈ আমি সেইটো বাইপাছ চাৰ্জাৰী কৰিব পাৰি কেনেকৈ পাৰি আপুনি নীটৰ বা কিছুমান বহুত কাণ্ট্ৰি আছে আৰু ধৰক এতিয়া আৰ্মেনিয়া আছে বা ইউৰোপত ইটালী আছে বেলেগ বেলেগ কাণ্ট্ৰিটো আছে তো তাত আপোনাৰ নীটৰ প্ৰয়োজন তেওঁলোকে নালাগে তেওঁলোকৰ নিজৰ পৰীক্ষা থাকে বা তেওঁলোকৰ ডাইৰেক্ট ইউনিভাৰ্চিটিত আপুনি এপ্লাই কৰিব পাৰে অন বেচিছ অফ 10, 12 মাৰ্কশ্বিট আপুনি ভাল ভাল ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি আছে যিটো ৱৰ্ল্ড ৰেংকিঙত আছে সেইবিলাক কলেজত আপুনি এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰি সেইবিলাকত মেডিকেল পঢ়া শুনা কৰাৰ পিছত আপুনি ইণ্ডিয়াত আপুনি ঘূৰি আহিবলৈ নোৱাৰে ইউজি কৰি কিন্তু আপোনাৰ 5খন কাণ্ট্ৰি যেনেকৈ US UK কেনেডা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড তো এই 5খন কাণ্ট্ৰিত আপোনাৰ যেনেকৈ USAত USMLE পৰীক্ষা হয় PGৰ কাৰণে বা আপোনাৰ হেৰিৰ কাৰণে UKত আপোনাৰ প্লেব বুলি পৰীক্ষাটো হয় তাৰপিছত কেনেডাত পৰীক্ষা হয় MQ বুলি আৰু নিউজিলেণ্ডত NZ কিবা এটা হয় তেনেকুৱা আৰু আপোনাৰ অষ্ট্ৰেলিয়াত আপোনাৰ AMC অষ্ট্ৰেলিয়ান মেডিকেল কাউন্সিল এইবিলাক পৰীক্ষা দি পেলাই আপুনি তাতে মেডিকেল পঢ়িবলৈ যাব পাৰে মানে হেৰি PG কৰিব যাব পাৰে আৰু তাত PG কৰাৰ পিছত আপুনি ইণ্ডিয়াত ঘূৰি আহোঁতে আপোনাৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে তাৰমানে আপুনি নীট কোৱালিফাই নকৰাকৈ গ'ল আপুনি ভাল মেডিকেল কলেজ এখনত পঢ়িলে UG আৰু তাত আপুনি গৈ পেলাই PG কৰি পেলাই আপুনি ঘূৰি আহিব পাৰে তেওঁলোকে FMG পৰীক্ষাও দিব নালাগে আৰু যিটো নেক্সট পৰীক্ষাটো যিটো আছে নীট পৰীক্ষা যিটো দি গৈছিলে সেইটোও নালাগে সেইটো বাইপাছ হৈ গ'ল এটা ধৰক তেনেকৈ কৰিব পাৰে গতিকে আপোনালোকে নিশ্চয় গম পাইছে নীট নিদিয়াকৈও কেনেকৈ ডক্টৰ হ'ব পাৰি আৰু খুব ধুনীয়াকৈ বুজাই দিলে আপুনি মানে পৰীক্ষাটো টান নহয় কিন্তু USMLE পৰীক্ষাটো অলপ টান হয় মানে আপোনাৰ ধৰক কোনোবাই যদি US কেৰিকুলামত পঢ়িছে তাৰ কাৰণে ইজি হয় কিন্তু US আপুনি চাব লাগিব যে আপুনি কোনখন কাণ্ট্ৰিত PG কৰিব বিচাৰিছে তো আপোনাৰ প্ৰথম কথা হৈছে আপুনি তাতে সেইখন কাণ্ট্ৰিত যদি আপুনি পঢ়িবলৈ বিচাৰিছে PG কৰিবলৈ তেতিয়াহ'লে আপুনি সেইটোৰ কেৰিকুলামটো কোনখন কাণ্ট্ৰিত কোৰ্চটো আছে মিল আছে এতিয়া আপুনি ধৰক আজি বোলে কাজাকিস্তানত পঢ়িলে বা কিৰ্গিস্তানত পঢ়ি পেলাই আপুনি USMLE যাবলৈ কাৰণে দিগদাৰ হ'ব পাৰে কিন্তু আপুনি USAৰ ওচৰতে কেৰিবিয়ান আইলেণ্ড বা সৰু সৰু কাণ্ট্ৰিবিলাক আছে তাতে আপোনাৰ ধৰক কম খৰচতে মেডিকেল পঢ়ি আপুনি USAত এণ্ট্ৰি কৰিব পাৰে কাৰণ তাৰ কেৰিকুলাম একেই ইভেন আমাৰ এছিয়ান কাণ্ট্ৰিৰ ভিতৰত ফিলিপিনছখনে আছে ফিলিপিনছৰ গোটেই কেৰিকুলামটো US কেৰিকুলাম তো তাৰ কাৰণেও বহুতখিনি সুবিধা হয় তো এই 5খন কাণ্ট্ৰিত ধৰক আপোনাৰ US UK কেনেডা অষ্ট্ৰেলিয়া নিউজিলেণ্ড এইবিলাক কাণ্ট্ৰিত আপোনাৰ ধৰক পৰীক্ষাবিলাক যিবিলাক থাকে এই পৰীক্ষাবিলাকৰ ভিতৰত আপোনাৰ ধৰক প্লেব পৰীক্ষাটো অলপ ইজি হয় UKটো আমাৰ ইণ্ডিয়াৰ ল'ৰা ছোৱালীৰ কাৰণে তো তেওঁলোকে UKত ফটকৈ পৰীক্ষাটো দি পেলাই যাব পাৰে আৰু 2টা ষ্টেপৰ পৰীক্ষা হয় তো তাৰ পৰা পঢ়ি পেলাই যদি ইণ্ডিয়াত প্ৰথম কথা হৈছে ঘূৰি অহা ল'ৰা ছোৱালীৰ সংখ্যাটো খুব কম কাৰণ ধৰক কাৰোবাৰ ধৰক এতিয়া ছ'চিয়েলি
কানেক্টেড আছে বা মাক বাপেক আছে তেওঁলোকে ঘূৰি আহিছে কিন্তু ধৰক আপুনি যদি মানে দক্ষতাৰ পিনৰ পৰা বা আপোনাৰ কৰ্মৰ পিনৰ পৰা যদি চাব যায় দৰমহাৰ পিনৰ পৰা চাব যায় সেইবিলাক দেশত বহুত বেছি আমাৰ ইয়াতকৈ তাত এবাৰ যদি PG কৰিবলৈ পাই যায় চান্স তাত ল'ৰা ছোৱালী মানে ভাবে কি আমি ইয়াতে এষ্টাব্লিছ হওঁ হৈ যাওঁ তেনেকুৱা ধৰণৰ এটা উন্নত দেশ আৰু এইবিলাক উন্নত দেশ সেইকাৰণে তেওঁলোকে তেনেকৈ ভাবে আৰু এনেকুৱা হয় নেকি যে মানে ইণ্ডিয়াৰ যিটো কেৰিকুলাম বা ইণ্ডিয়াৰ যিটো মেডিকেল এক্সাম বা যিখিনি পঢ়ায় তো সেইটোৰ তুলনাত USA বা নিউজিলেণ্ড বা বাকী দেশবোৰৰ পশ্চিমীয়া দেশবোৰৰ কোৱালিটিটো কেনেকুৱা একেই হয়নে চাওক এতিয়া কোৱালিটিৰ পিনৰ পৰা যদি চাবলৈ যায় মই আপোনাক সৰু এক্সাম্পল এটা দিছোঁ যেনেকৈ ধৰক আমাৰ ইণ্ডিয়াত ধৰক আজি এজন চাৰ্জনে যদি আপুনি পষ্ট গ্ৰেজুৱেট কৰে জেনেৰেল চাৰ্জাৰী তেতিয়াহ'লে তাক আপুনি মই আমাৰ MCতে মই দেখিছোঁ কোনোবা এজন ধৰক মোৰ লগৰ কোনোবা চাৰ্জাৰী কৰিছোঁ মই সুধিছোঁ তাক কেইটা গল ব্লাডাৰ অপাৰেশ্যন কৰিলে কেইটা কৰিলে তেনেকুৱা ধৰণৰ আপোনাৰ সেই সুধিছোঁ তো সুধোতে আপোনাৰ খুব কম সংখ্যক মানে সিহঁতে প্ৰেক্টিছ কৰিব পাৰে কাৰণ ছিনিয়ৰ ডক্টৰবিলাকে অপাৰেশ্যনখিনি কৰে কিন্তু বাহিৰৰ দেশত মানে কি হয় নাম্বাৰ অফ কেছেছৰ ওপৰত আপোনাৰ মানে হেৰি হয় পেচেণ্ট যিমান আহিব পেচেণ্ট নহয় ধৰক এটা কোৰ্চটো কমপ্লিট কৰিব আছে 300 কেছৰ বোলে চাৰ্জাৰী কৰিব আছে তেতিয়াহে ডিগ্ৰীটো পাব তেনেকুৱা ধৰণৰ 400 কেছৰ পাব তো অবভিয়াছলি কোৱালিটি ডিফাৰেঞ্চ এটা হ'বই তাৰ পৰা ওলোৱাৰ লগে লগে ইমান বছৰ পঢ়িলেই নহ'ব ইমানটা কেছ বছৰৰ পিছত মানে সিহঁতৰ টাৰ্গেট থাকে আৰু যে এইখিনি ইমানখিনি বছৰৰ ভিতৰত হওক আমি ইমানখিনি কৰিব লাগিব তো কেছখিনি পূৰা নকৰালৈকে সিহঁতৰ ডিগ্ৰীটো কমপ্লিট নহয় তো সেইটো মানে এক্সপিৰিয়েঞ্চ এটা হৈ যায় এক্সপিৰিয়েঞ্চ এটা ভালখিনি হৈ যায় তো সেইটো নাম্বাৰ অফ কেছেছৰ ওপৰত ডিপেণ্ড কৰে কোনটো কোৰ্চ কোনটো বিভাগত লৈছে কেনেকুৱা ধৰণৰ তো সেইটোৰ ওপৰতো অকল পঢ়াই নহয় অভিজ্ঞতাটোও বহুত দৰকাৰ বস্তুটো দাদা আৰু এটা প্ৰশ্ন সোধোঁ 16 চনৰ পৰা নীট পৰীক্ষা আৰম্ভ হৈছে তাৰ আগতে নীট পৰীক্ষা হোৱা নাছিলে তথাপিও আমি যথেষ্ট জ্যেষ্ঠ চিকিৎসক পাইছোঁ অভিজ্ঞ চিকিৎসক পাইছোঁ তো নীট পৰীক্ষাই কি ইমান ডাঙৰ পৰিৱৰ্তন কৰিলে নীট পৰীক্ষাই মোৰ দেখাততো কোনো বেছি পৰিৱৰ্তন কৰা নাই বৰং আৰু আপোনাৰ চাবলৈ গ'লে অলপ মানে কমপ্লিকেটেডো হৈছে ভালো হৈছে বেয়াও হৈছে কিন্তু ভালতকৈ বেছি বেয়া এইটো কাৰণে কম যে আপুনি শেহতীয়া যিটো পৰীক্ষাটো আপোনাৰ নীট পৰীক্ষাটো কেঞ্চেল হ'ল আপুনি দেখিছে যে এইটো পৰীক্ষাটোত আপোনাৰ মানে কি হৈছিলেনো এখন ৰাজ্যৰ পৰা প্ৰশ্ন পেপাৰখন লিক হ'ল আৰু তাৰ কাৰণে কেইজনমান মানুহৰ কাৰণে গোটেই ইণ্ডিয়াখনতে কেঞ্চেল হ'ল কিন্তু আজি যদি সেই পৰীক্ষাটো যদি ভাগে ভাগে যদি প্ৰত্যেকখন ষ্টেটতে দিয়ে আৰু নীট পৰীক্ষা পতাৰ মানে দৰকাৰনো কি মোৰ মতেৰে হাই ছেকেণ্ডেৰী পৰীক্ষা যিটো আছে সেই হাই ছেকেণ্ডেৰী পৰীক্ষাটো যদি আমি যদি ভাল উন্নত মানৰ মানে কৰি দিওঁ তাৰ ওপৰত তাৰ ভিত্তিতে আমি যদি মেডিকেল এডমিশ্যনছ ইঞ্জিনিয়াৰিং এডমিশ্যনছ কৰাওঁ সেইটোও দৰকাৰ সেইখিনিও কৰিব পাৰে আৰু এটা আননেচেচাৰী আৰু এটা পৰীক্ষা পতা হ'ল তো এতিয়া ধৰক আমাৰ ইণ্ডিয়াৰ ভিতৰতে এডমিশ্যন ইণ্ডিয়াৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে নীট পৰীক্ষাটোৰ নিচিনাকৈ বেলেগ এটা পৰীক্ষা লওক ফৰেনৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কিন্তু ইণ্ডিয়াত ধৰক আপোনাৰ একেই চিলেবাছ একেই বস্তু দুবাৰ পৰীক্ষা তো সেইখিনিতো প্ৰয়োজন নাই আপুনি লাগিলে ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ মাৰ্কছৰ ওপৰত মেডিকেল এডমিশ্যনছখিনি হওক হাই ছেকেণ্ডেৰী সেই পৰীক্ষাখিনি যদি আমাৰ ভালকৈ যদি মানে পৰ্যবেক্ষণ কৰি পেলাই ভালকৈ যদি আপোনাৰ মানে যেনেকৈ নীটত যেনেকৈ আপোনাৰ অলপ ষ্ট্ৰিক্ট ৰুল দি পেলাই পঢ়া শুনা কৰায় মানে পৰীক্ষা পাতে তেনেকৈ যদি আমি হাই ছেকেণ্ডেৰীত পঢ়া শুনা কৰাই অকল ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মাৰ্কছৰ ওপৰত আমি তেনেকৈওতো এডমিশ্যনছ কৰাব পাৰোঁ আল্টিমেটলি ক'বলৈ গ'লে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো এটা শিথিল পৰীক্ষা নীটৰ তুলনাত সেইকাৰণে নীটটো স্পেচিয়েলি পতা হয় হয়নে আৰু আপুনি এটা বস্তু চাব যদি নীট পৰীক্ষাটো যদি আমাৰ উঠাই দিয়ে তেতিয়া আপোনাৰ এই কোচিংবিলাকতো আমাৰ বহুত টকা পইচা লোকচান হৈছে বহুত এতিয়া আজি কোচিঙত আপুনি অসমৰ ডাঙৰ কোচিং এটাৰ নামেই কওঁ আৰু নাম নলওঁ বাৰু নাম নোলোৱাকৈ কৈছোঁ আপোনাৰ মানে ধৰক আজি দেখাইছে যে 600-700 ষ্টুডেণ্ট তাতে পাইছে কিন্তু তাত 6-7 হাজাৰ ষ্টুডেণ্টে পোৱাও নাই তো 6-7 হাজাৰ ষ্টুডেণ্ট যে পোৱা নাই তেওঁলোকৰ বিষয়টো আমি আলোচনা কৰা নাই পোৱাখিনিৰ কথা আমি আলোচনা কৰিছোঁ কিন্তু সেই ল'ৰা ছোৱালীখিনি নোপোৱা ল'ৰা ছোৱালীখিনিওতো আজি কিবা হ'লেওতো পইচা খৰচ কৰিছে ঠিক তো সেই পইচাখিনি অযথা খৰচ হোৱা নাই জানো তো কোচিংখিনি আপোনাৰ যদি আজি যদি সেই বস্তুটোৱে নাথাকে নীটৰ পৰীক্ষাটো যদি নাথাকে তো সেই পইচাখিনি নিশ্চয় আজি তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোকে নিজৰ লগত থাকিলে হয় গাৰ্জেনৰ লগত থাকিলে হয় আৰু ল'ৰা ছোৱালীও ধৰক এটা ষ্ট্ৰেছ নীটৰ পৰীক্ষালৈ এটা ষ্ট্ৰেছ গাৰ্জেন অভিভাৱকৰ পৰা ষ্টাৰ্ট কৰি ল'ৰা ছোৱালীৰ এটা ষ্ট্ৰেছ ছুইচাইডেল কেছ এইবিলাক বহুত ধৰণৰ এটা ছ'চাইটিৰ প্ৰভাৱ এটাও পৰে এটা অনৰ্থক কম্পিটিশ্যন এটাৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ যদি আমি হাই ছেকেণ্ডেৰীৰ বস্তুবিলাক ভালকৈ কৰোঁ আৰু হাই ছেকেণ্ডেৰী কথাটো মই আৰু এটা ক'ম যে হাই ছেকেণ্ডেৰী কলেজবিলাকতো আপুনি আজিকালি দেখিছে যে বহুতো
নিম্নমানৰ হৈ গৈছে মানে যি কটন কলেজে কওক বি বৰুৱা কলেজে কওক তো হাই ছেকেণ্ডেৰী কলেজত ল'ৰা ছোৱালী নপঢ়ে খালি পঢ়িছে যদিও ইণ্টিগ্ৰেটেড পঢ়িছে তো এতিয়া কোনোবা এখন কলেজত বোলে ক'ত পঢ়িছিলে হাই ছেকেণ্ডেৰী ক'লে মইতো এলেনত লৈছিলোঁ এলেনৰ লগত ইণ্টিগ্ৰেটেড আছিলে তো কলেজবিলাকতো নপঢ়া হৈছে ল'ৰা ছোৱালীবিলাক কলেজৰ কম্পিটিশ্যনবিলাক নাইকিয়া হৈ গৈছে তো এইটো অনলি বিকজ অফ দিছ এক্সাম বস্তুটো কলেজৰ যিটো প্ৰেক্টিকেল নোহোৱা হৈছে বহুতখিনি কলেজ এতিয়া বহুতখিনি মই কেইখনমান কলেজ গোলাঘাটৰ কোনোবা এখন কলেজৰ মই ল'ৰা ছোৱালী পাইছোঁ য'ত ধুনীয়াকৈ প্ৰপাৰলি প্ৰেক্টিকেল হৈছে আমাৰ টাইমত যেনেকৈ লৈছিলে তেনেকৈ মানে আমি হাই ছেকেণ্ডেৰী যেনেকৈ প্ৰেক্টিকেল হয় মই সুধোতে ষ্টুডেণ্টজনে মোক খুব ভাল লাগিলে তো তেনেকুৱা স্কুলছ আৰু কলেজ কিছুমান আছে আমাৰ অসমত যোনে আপোনাৰ ধৰক মানে আগৰ নিচিনাকেই প্ৰেক্টিকেলৰ পৰীক্ষা পাতি আছে কিন্তু প্ৰায় ধৰক 90% কলেজে এনেকুৱা হৈ গৈছে আজিকালি হাই ছেকেণ্ডেৰী যিটো প্ৰেক্টিকেলৰ পৰীক্ষাৰ মাৰ্কছ আছে সেইটো 30 নম্বৰটো আজিকালি সেইটো 28-29 এনেই দি আছে একচুৱেলি একদম ভিতৰুৱা কথাখিনি সঁচা কথাখিনি কিন্তু আপুনি কৈছে কিন্তু যিখিনি আমি আলোচনাই নকৰোঁ আৰু সঁচা অৰ্থত ক'ব লাগিলে আমি প্ৰাউড ফিল কৰোঁ এওঁ ইণ্টিগ্ৰেটেড কৰি আছে আৰু ল'ৰাটোৱে কিমান কষ্ট কৰি আছে সেইটোওতো চোৱা হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা দি আছে নিটৰ কোচিং কৰি আছে তাৰ উপৰি টেনশ্যন এটা ষ্ট্ৰেছ নহয় জানো হয় মানে আমি মানে বস্তুটো সেইটো বস্তুলৈ পাতিব গ'লে বেলেগ এটা গুচি যায় বস্তুটো কিন্তু ধৰক আপোনাৰ মানে সেইটো মোৰ মতে হাই ছেকেণ্ডেৰী যিটো ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মাৰ্কছ আছে অন বেচিছ অফ ডেট আমাৰ যদি মেডিকেলৰ পৰীক্ষাটো যদি বাছনি হয় তেতিয়াহ'লে আমাৰ খুবেই ভাল কথা বস্তুটো কিন্তু সেইটো আমি ইয়াত আলোচনা কৰি থাকিলে নহ'ব সেইটোতো বহুত ওপৰ লেভেলৰ কাহিনী চলি আছে আৰু সেই প্ৰতিযোগিতাত সকলোৱে দৌৰি আছে আৰু দৌৰি থাকিবই লাগিব কিন্তু নিট নিদিয়াকেও যে আপোনালোকে ডক্টৰ হ'ব পাৰে বাহিৰৰ দেশত পঢ়িব পাৰে আৰু পুনৰ ভাৰতলৈ ঘূৰি আহিব পাৰে সেইটো খুব ধুনীয়াকৈ বুজাই দিলে নিট নোহোৱাকৈ সেইটোতো পাৰে বাৰু আমি মানে অলপ ৰিচাৰ্চ কৰি আছোঁ ধৰক এতিয়া কিছুমান বস্তু ধৰক এতিয়া ময়ো নাজানো এতিয়া মই মানে এই বছৰ দেখিলোঁ যে ইটালীতো আমাৰ ল'ৰা ছোৱালী মানে মেডিকেল আগতে মই ইটালী ইমান ফ'কাছ কৰা নাছিলোঁ কিন্তু ইটালীৰ কিছুমান ইনকুৱাৰী অহাৰ পিছত ল'ৰা ছোৱালীবিলাকেতো আজিকালি চব মোবাইলে চায়ে থাকে কিবা কিবি আৰু বাহিৰৰ ধৰক এজেঞ্চিবিলাকেও ইটালীৰ কাৰণে খুব এডছেট দি থাকে তো মই ইটালীখন চালোঁ দেখিলোঁ যে তাতে যিখিনি ইউনিভাৰ্চিটিজ আছে 1000 বছৰ পুৰণা 1000 মানে 18খন ইউনিভাৰ্চিটি আছে 18খন মানে 1200 AD মানৰ হয় আৰু তেওঁলোকৰ যিটো মানে WHO ৰেংকিং দেখিলোঁ আমাৰ মানে একদম তলৰ যিখন মানে ইউনিভাৰ্চিটি আছে সেইখনো আমাৰ এইমছতকৈ বহুত ওপৰত তেনেকুৱা ধৰণৰ ইটালী তো গতিকে তাত আপোনাৰ কমপ্লিটলি এডুকেশ্যনটো ফ্ৰী থকা খোৱাৰ কাৰণে যিখিনি পইচা লাগে সেইখিনি পইচাও যদি আপোনাৰ আইমেট বুলি পৰীক্ষাটো আছে আমাৰো যাব এইবাৰ 2-3জন ষ্টুডেণ্ট তো আইমেট বুলি পৰীক্ষাটো আপোনাৰ যদি যোগেদি তেওঁলোকে স্কলাৰশ্বিপ পায় উল্টা তেওঁলোকে আৰু 7 লাখ মান টকা বছৰি পাব থকা খোৱাৰ কাৰণে তো আৰু উল্টা পইচা বাচিও যাব আইমেট পৰীক্ষাটো তো অকল ইটালী বুলিয়ে নহয় তেনেকৈ বহুত কেইখন কাণ্ট্ৰি চাউথ কোৰিয়া আকৌ জাপান আৰু কেইবাটাও পৰীক্ষা আছে কিছুমান পৰীক্ষা মই মানে ৰিচাৰ্চ কৰি আছোঁ 6-7খন কাণ্ট্ৰি মই দেখিছোঁ য'ত ল'ৰা ছোৱালী পঢ়িব গ'লে উল্টা পইচা দি মেডিকেল পঢ়িব গ'লে আমি যে ভাবোঁ যে মেডিকেলৰ পইচা খৰচ হৈছে তাত তেওঁলোকৰ মেডিকেলৰ পইচা দিব নালাগে উল্টা পইচা দিহে পঠায় ইভেন ফ্লাইটৰ টিকেটো দি পঠায় তেনেকুৱা ধৰণৰ চাওক মানে এইখিনি বস্তু তেতিয়া আমি গম পাওঁ যেতিয়া আমি বাৰ্তালাপ কৰোঁ যেতিয়া দাদাই মই যেতিয়া বহোঁ কাৰণ দাদাই যথেষ্ট ষ্টাডি কৰে যথেষ্ট মানে ইয়াক পুংখানুপুংখভাৱে জানিবলৈ চেষ্টা কৰে যাতে আমাৰ ষ্টুডেণ্টখিনিয়ে সেইখিনি সুযোগ সুবিধা লাভ কৰে আৰু আমি এটাই ভাবোঁ যে নিট দিব লাগে নিটৰ মাৰ্কছ ভালকৈ পাব লাগে অসমত এডমিশ্যন নহ'লে বাহিৰলৈ যাব লাগে সিমানতে আমি সীমাবদ্ধ থাকোঁ আৰু সেইখিনিয়ে বাৰে বাৰে অনুষ্ঠানত আমি কৈ থাকোঁ কিন্তু যেতিয়া দাদাৰ লগত বহোঁ এই যে আপুনি খুচৰি থাকে ন বস্তুবোৰ খুচৰি থাকে কাৰণে এইবিলাক গম পাওঁ নামৰ এক্সামটোৰ কথা এইটো আপুনি ইমান ধুনীয়াকৈ বুজাই দিলে তো সেইটো কথা আইমেটটো মানে আপোনাৰ পৰীক্ষাটো ইমান টাফ পৰীক্ষা নহয় কিন্তু এইটো অলপ মানে আমাৰ চিলেবাছৰ ভিতৰতে হয় আৰু মই এনেই জেনেৰেল এজন ইটালীৰ ল'ৰাক যিচব আইমেট পাছ কৰি গৈছে অলৰেডি তাত পঢ়ি আছে মেডিকেল ফ্ৰীকৈ বাহিৰৰ দেশত কিন্তু আমাৰ অসমৰ বাহিৰৰ ৰাজ্যবিলাকৰ পৰা কিন্তু বহুত ল'ৰা ছোৱালী গৈ আছে তাত আইমেট মানে ইটালীত পঢ়িবলৈ তো তাৰে 2-3জন ল'ৰা ছোৱালী মই চিনি পাওঁ তেওঁলোকক সুধিছোঁ যে নিট পাছ কৰি গৈছে নে সুধিছিলোঁ তো তেওঁলোকে কৈছে যে আমাৰ কিছুমানে হাই ছেকেণ্ডেৰী পাছ কৰি আহিছে আৰু কেইজনমানে ধৰক নিট পাছ কৰা মানে নাছিলে নিট পাছ কৰি গৈছে মানে নিটত পাছ কৰা ল'ৰা ছোৱালীবিলাকৰ মাৰ্কছটো কিমানমান থাকে কৈছে 300-350 পালে আমি ধৰক মানে আইমেটটো মানে সাধাৰণতে মানে ক্ৰেক কৰিব পাৰে মানে নিটত যদি মানে এভাৰেজত যদি 300-350 থাকে তেতিয়া আইমেট পৰীক্ষাটো তেওঁলোকেও মানে ধুনীয়াকৈ ক্ৰেক কৰিব পাৰে তো তেনেকুৱা ষ্টুডেণ্ট আমাৰ বহুত আছে আৰু 2 নম্বৰ কথা হৈছে কি আপোনাৰ অকল সেইটোৱে নহয় তাৰ লগতে আপোনাৰ ধৰক এতিয়া জাৰ্মানী যেনেকৈ জাৰ্মানীখন আছে ওচৰতে জাৰ্মানীখনত আপোনাৰ যদি PG কৰিম বুলি ভাবে জাৰ্মানীত যদি আপুনি লেংগুৱেজ কোৰ্চটো যদি পঢ়ি লয় যিটো লেভেল বুলি কয় GRE পৰীক্ষাৰ থ্ৰুদি তো
তো সেইটো যদি কৰাৰ লগে লগে আপুনি তাতে পি জি কৰিবলৈ চান্স পাব এক নম্বৰ কথা আৰু তাত পি জি কৰিবলৈ আপোনাৰ উল্টা ষ্টাইপেণ্ড দিয়ে তাতে পঢ়া শুনা কৰিবলৈ মানে হেৰি কৰিবলৈ ডিপেণ্ড আপন দ্য কোৰ্চেছ 3 বছৰৰ পৰা 6 বছৰৰ ভিতৰত সিহঁতৰ পষ্ট গ্ৰেজুৱেট থাকে আৰু তাতে আপুনি ধুনীয়াকৈ প্ৰেক্টিছ কৰিব পাৰে জাৰ্মানীত ভাল এখন উন্নত দেশ আৰু ইটালীত আপোনাৰ কি হয় পঢ়িলে এটা বেনিফিট আছে কি আপোনাৰ ধৰক আপোনাৰ কিবা কাৰণে নীট পৰীক্ষাটো বোলে FMG পৰীক্ষাটো বোলে তেওঁলোকে UG পঢ়ি ঘূৰি আহিব বিচাৰিছে FMG পৰীক্ষাটো কিবা কাৰণে ক্লিয়াৰ কৰা নাই তেওঁলোকে এই চেংগ্ৰিয়ান ভিজা বুলি যিটো কয় আপোনাৰ 34 নে কিমানখন কাণ্ট্ৰি আছে যিখন ইউৰোপত আছে সেইকেইখন কাণ্ট্ৰিত ধুনীয়াকৈ তেওঁলোকে লাইচেঞ্চ পাই যায় প্ৰেক্টিছ কৰিবলৈ মেডিকেল কৰাৰ পিছত তো আমি আৰম্ভণিতে কৈছিলোঁ ন আমি আজিৰ অনুষ্ঠানটো মধ্যবিত্তৰ কাৰণে বা নিম্ন মধ্যবিত্তৰ কাৰণে চাওক দুইটা বস্তুৱে ইয়াত সোমাই আছে দাদাই বুজাই দিলে যে আইমেটৰ দৰে এক্সাম হয় যিটো এক্সামৰ জৰিয়তে আপুনি ইটালী বা আন দেশত আপোনালোকে মেডিকেল পঢ়িব পাৰে আৰু তাত মেডিকেল পঢ়িবলৈ পইচাও খৰচ নহয় উদযাচি তেওঁলোকে আপোনাক থকা খোৱাৰ বাবে পইচা দিয়েহে তো চাওক ইমান ধুনীয়া ছিষ্টেম আছে এইখিনি গতিকে অধিক জানিবৰ কাৰণে দাদাৰ নম্বৰ আছে দাদাৰ লগত যোগাযোগ কৰিব আপোনালোকে আৰু দাদাৰ ইনষ্টিটিউটৰ নাম হৈছে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি গতিকে গুৱাহাটীত আছে তেওঁলোকৰ ডিব্ৰুগড়ত আছে গতিকে যোগাযোগ কৰিব নম্বৰ তলত দিয়া আছে ইয়াৰ পিছত আৰু এটা বিষয় মই বাছি থৈছিলোঁ যে FMG এক্সাম এইবাৰ খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে বুলি এটা খবৰ পাইছিলোঁ হয়নে FMG পৰীক্ষাটো আপোনাৰ কম সংখ্যক মানে পাছ কৰাৰ মানে বহুতকেইটা কাৰণ আছে আপুনি দেখিছে যে এতিয়া আপোনাৰ কিছুমান ছাত্ৰ আপোনাৰ মানে যন্ত্ৰ মন্ত্ৰত আন্দোলন কৰিছে FMG পাছ কৰা মানে পাছ নকৰা ল'ৰা ছোৱালী কিছুমান তো এইটো বহুত বস্তু ডিপেণ্ড ফেক্টৰ অকল এটা বস্তুৱে নহয় পঢ়া শুনাটোৱে নহয় FMG পৰীক্ষাটো কি কাৰণে পাতিছে FMG পৰীক্ষাটো পাতিছে যে তেওঁলোকে বাহিৰা দেশত কোনোবা এখন কলেজত পঢ়ি পেলাই তেওঁলোকে আহিলে কোনখন কলেজত পঢ়িছে কেনেকুৱা কলেজত পঢ়িছে আমিতো নাজানো বহুতো ধৰক এতিয়া মানুহ এনেকুৱা আছে ইণ্ডিয়াৰ মানুহেতো গম নাপায় ফৰেনত পঢ়ি আহিছোঁ বুলি ক'লেতো চব কলেজ একেই বুলি ভাবে ফৰেনৰ ভাল বেয়া কলেজ আছে তাত সেইটো মানুহে বিবেচনা নকৰে এতিয়া ৰাছিয়াত ভাল কলেজো আছে বেয়া কলেজো আছে কাজাকিস্তানত ভাল কলেজো আছে বেয়া কলেজো আছে বেয়া কলেজ মানে য'ত ক্লিনিকেল এক্সপ'জাৰ একেবাৰেই নাই তো আপুনি মেডিকেলৰ পৰীক্ষাটো FMG পৰীক্ষাটো পতাৰ কাৰণ আছে আৰু পাতিবই লাগিব কাৰণ নাপাতিলেতো নহ'ব কিন্তু তেওঁলোকৰ ধৰক আপোনাৰ আমাৰ চৰকাৰৰ দুখ বুলি ক'ম নে কি ক'ম মই ক'ব নোৱাৰোঁ এতিয়া ধৰক আমাৰ কিছুমান বস্তু যেনেকৈ ভিডিঅ' কুৱেশ্যনছ কিছুমান আহি গৈছিলে হঠাতে বা আপোনাৰ মানে চিলেবাছটো নোকোৱাকৈ ফটকৈ চেঞ্জ কৰি দিছে তেনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰব্লেমৰ ফেচ কৰিব লগা হ'ল ল'ৰা ছোৱালীবিলাক আৰু আগতেও মানে মই দেখিছোঁ আমাৰ টাইমতো এটা গভৰ্ণমেণ্ট পলিচিয়ে থাকে নে ক'ব নোৱাৰোঁ যদি FMG পৰীক্ষাটো 12% বা 10% মাজতে 30%লৈকে গৈছিলে পাছ কৰিছিলে শুনিছোঁ তো গতিকে তাৰপিছত আকৌ কমিছে তো এটা ফৰেন পলিচি এটা আমাৰ ইণ্ডিয়ান পলিচি এটা থাকে যে আমাৰ ইণ্ডিয়ান ৰেভিনিউটো যাতে বাহিৰত নাযাওক তেওঁলোকৰ থ্ৰুদি তো বাকী ইণ্ডিয়াৰ ল'ৰা ছোৱালীখিনি ইণ্ডিয়াতে মানে এইখিনি পইচা লছ কৰক কিবা পেৰামেডিকেল কোৰ্চ বা কিবা কোৰ্চ কৰি হ'লেও তো সেইটো কাৰণে ৰখাবৰ কাৰণে গভৰ্ণমেণ্টে পৰীক্ষাটো অলপ টান কৰিব পাৰে বা তেওঁলোকৰ পিনে ধৰক হেৰি কৰিব পাৰে কিন্তু ফৰেনৰ আৰু প্ৰথম কথা হৈছে তাৰ পৰা ঘূৰি অহাৰ পিছত আমাৰ ইণ্ডিয়াতে আজিকালি ইণ্টাৰ্ণশ্বিপ কৰিব লাগে তো এতিয়া ধৰক আপোনাৰ ইণ্টাৰ্ণশ্বিপ কৰিবলৈ কাৰণে তো তেওঁলোকেতো ইণ্টাৰ্ণশ্বিপ 1 বছৰ খাটিব গভৰ্ণমেণ্ট মেডিকেল কলেজত এতিয়া গভৰ্ণমেণ্ট মেডিকেল কলেজত খাটিবৰ কাৰণে তেওঁলোকৰ এটা দৰমহা পাব মানে যিটো আমাৰ ইয়াতে ইণ্টাৰ্ণশ্বিপ কৰা ল'ৰা ছোৱালীবিলাকো পায় যোনে মেডিকেল চিট ক্ৰেক কৰি গৈছে তো তেওঁলোকৰ প্ৰত্যেকবাৰ সেই বাজেটত আপোনাৰ মানে পইচাটো হেৰি হয় মানে চেংচন হয় যে কিমান ল'ৰা ছোৱালী এপ্লাই কৰিছে 200 ল'ৰা ছোৱালী এপ্লাই কৰিছে 200ৰ বাজেটটো মানে 1 বছৰৰ যিটো দৰমহা সেইটো বাজেটত চেংচন কৰে তেনেকৈ কৰি পেলাই আপোনাৰ তেনেকৈ আগবাঢ়ি আছে গতিকে আপোনাৰ সেইবিলাকৰ কাৰণেও ধৰক অলপ বাজেটটো যদি একেবাৰে বহুতখিনি ল'ৰা ছোৱালী পাছ কৰিলে বা পাছ কৰাৰ লগে লগে ধৰক আপোনাৰ মানে চৰকাৰৰ প্ৰব্লেম হ'ব পাৰে আৰ্থিকভাৱে টনাটনি হ'ব পাৰে সেইটো বুলি ভাবি পেলাইও মই ভাবোঁ যে এনেকৈ কাৰণেও ৰখাব পাৰে বস্তুটো টাফ কৰি দিব পাৰে এইবাৰ কিমান পাৰ্চেণ্ট এইবাৰ মানে 12ৰ ওচৰা ওচৰি পাছ কৰিছে বুলি কৈছে কিন্তু মই যিখিনি ল'ৰা ছোৱালীক মই দেখিছোঁ পাছ কৰা আৰু যিখিনি ল'ৰা ছোৱালী ধৰক ভাল ভাল কলেজত পঢ়া শুনা কৰিছে আৰু ভাল ইনষ্টিটিউশ্যনত পঢ়িছে আৰু তেওঁলোকে মানে ধুনীয়াকৈ এবাৰতে পাছ কৰি গৈছে কোনো প্ৰব্লেম হোৱা নাই তাৰ পৰিকল্পনা এটা মই লৈছোঁ যে মানে কিবা এটা মানে কেনেকৈ সহায় কৰিব পাৰোঁ এই ল'ৰা ছোৱালীখিনিক তো তাৰ কাৰণে এই বছৰৰ পৰা আমি FMG কোচিং 5 বছৰৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ অনলাইন FMG কাৰণেও কোচিং FMG কাৰণে আমি IC ফালৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আমি এটা চাৰ্জেছ এটা খৰচ এটা আছে আমাৰ যেনেকৈ আমি ছফ্ট কপি
বা লাইভ ক্লাছেছ তাৰপিছতে আপোনাৰ মানে যিখিনি সিহঁতৰ ধৰক আপোনাৰ দৰকাৰ সেইখিনি আমি টাই আপ কৰি লৈছোঁ বা ডাঙৰ কোম্পানী এটাৰ লগত যেনেকৈ মেৰু বুলি আছে প্ৰপ লেডাৰ বুলি আছে তেনেকুৱা ধৰণৰ আমি প্ৰপ লেডাৰৰ লগত আমি টাই আপ কৰি লৈছোঁ আৰু কিছুমান তেনেকুৱা ধৰণৰ সিহঁতৰ পৰা যিখিনি আমি 5 বছৰৰ কাৰণে আমি বহুত কম খৰচত আমি ধৰক মানে এৰাউণ্ড 5 বছৰত 60,000 মান 65,000 মান খৰচ হ'ব তো সেইখিনি জৰিয়তে আমি FMG কোচিংটো 5 বছৰে প্ৰভাইড কৰিম FMG এক্সাম প্ৰতি বছৰে হয়নে প্ৰতি বছৰে হয় ন কেতিয়া বহুত এতিয়া কনচালটেঞ্চি আছে ধৰক ল'ৰা ছোৱালীখিনি পঠাই দিলে FMG কথাটো চিন্তা নকৰিলে তো এতিয়া ধৰক আমি সেইটো বস্তু আমি এতিয়া কি কৰিছোঁ মানে বাধ্যতামূলক কৰিম যে যোন ল'ৰা ছোৱালী যাব আমাৰ অফিচৰ পৰা বা আমাৰ তাৰ পৰা আমি FMG কোচিংটো মানে লগত দি পেলাইহে পঠাম তাৰ কাৰণে মানে কি হ'ব তেতিয়া ভৱিষ্যতে ল'ৰা ছোৱালীজন তাৰ পৰা পাছ কৰাৰ পিছত যাতে তেওঁলোকে ইণ্ডিয়াত ধুনীয়াকৈ ঘূৰি আহিব পাৰে কাৰণ এইটো এটা ৰিস্ক থাকে ন এক্সাম দি যাব লাগিব আকৌ এক্সাম দি ঘূৰি আহিব লাগিব আপোনালোকে ভাবকচোন এজন ল'ৰা হয়নে সেইটো মানে পৰীক্ষাটো তেনেকুৱাই হয় তেনেকুৱা পৰীক্ষা মানে মেডিকেল মানে পৰীক্ষা দিবই লাগিব আৰু সেইটো মানে আপুনি ধৰক আজি ইণ্ডিয়াত ঘূৰি আহিছে ইণ্ডিয়াৰ বস্তুখিনি জানিব লাগিব ন আপুনি ফৰেইন কাণ্ট্ৰিত পঢ়িছে তাৰ বেমাৰ বেলেগ তাৰ মানে বতৰ বেলেগ তাৰ মানে ধৰক আপোনাৰ আমাৰ ইয়াতে যেনেকৈ ধৰক মেলেৰিয়া টাইফইড সেইবিলাক হয় তাত ধৰক হে ফিভাৰ হয় ক'ৰবাত কিবা বেলেগ বেমাৰ হয় তো সেইখিনি বস্তু তাৰ ট্ৰিটমেণ্টখিনি বেলেগ আমাৰ তাৰ যিখিনি কেছ আমাৰ ইয়াত নেদেখে আমাৰ ইয়াৰ কেছখিনি জানিব লাগিব নেশ্যনেল ইমিউনাইজেশ্যন চিডিউলৰ কথা জানিব লাগিব আমি কেনেকৈ ইমিউনাইজেশ্যন কৰোঁ তো এইবিলাক বস্তু বা ফৰেনচিকৰ মেডিকেল লিগেল কেছেছবিলাকৰ বিষয়ে জানিব লাগিব তো SPMৰ বিষয়ে বিশেষকৈ মানে ছ'চিয়েল এণ্ড প্ৰিভেণ্টিভ মেডিচিন যিটো ছাবজেক্ট আছে সেইটোৰ ওপৰত বেছিভাগ কুৱেশ্যন আহে FMG তো আমি সেইটোত ফ'কাছ কৰি আমি বহুতখিনি ৰিচাৰ্চ কৰি এবাৰ কোচিংটো ষ্টাৰ্ট কৰিছোঁ আৰু ফুল ফ্লেজেড কৰিছোঁ আপোনাৰ আৰু পুৰণা প্ৰিভিয়াছ ষ্টুডেণ্ট যিখিনি আমাৰ পঠাইছিলোঁ বহুতো ল'ৰা ছোৱালী বহুত দেশত পঢ়ি আছে তেওঁলোককো আমি ফোনৰ যোগেদি আমি এই কৰ্চটো সিহঁতক ল'বলৈ কাৰণে যদি লোৱা নাই এতিয়াৰ পৰাই সিহঁতৰ থাৰ্ড ইয়েৰ পৰা হওক ছেকেণ্ড ইয়েৰ পৰাই হওক সিহঁতক ল'বলৈ আমি এতিয়া আমি সিহঁতক ৰিকুৱেষ্ট কৰিছোঁ যদি সিহঁতে লয় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় মানে সেই বস্তুটো চলাই যাব পাৰিব কাৰণ নহ'লে সিহঁতে কি কৰে তাত যোৱাৰ লগে লগে অকল সিহঁতৰ কলেজৰ মতে পঢ়ি গৈ থাকে আকৌ ইণ্ডিয়াত আহি পেলাই আকৌ সময় লছ কৰি সিহঁতে আকৌ পঢ়িব লাগে এক্সট্ৰাকৈ এতিয়াৰ পৰা পঢ়ি থাকিলেতো সিহঁতে এবাৰতে ক্ৰেক কৰিব পাৰে এবাৰ বা দুবাৰত ক্ৰেক কৰিব পাৰে আৰু এটা মই চমুকৈ কথা এটা কওঁ অকল এতিয়া মানে পঢ়াটোৱে ডাঙৰ কথা নহয় মানে আপুনি কলেজ এখন চিলেক্ট কৰাৰ আগতে আপুনি চাব লাগিব যে আমাৰ যিটো ৰুলছ আহিছিলে ৰুলছ এণ্ড ৰেগুলেশ্যন যিটো FMGত বহিবলৈ কাৰণে যিখিনি বান্ধি দিছিলে গভৰ্ণমেণ্টে 2021 লাষ্টৰ পিনে সেই ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি সেই কাণ্ট্ৰিখনে ফ'ল' কৰিছেনে নাই যেনেকৈ 4.5 বছৰ মেডিকেল ইংলিছ মিডিয়াম কোৰ্চ কমপ্লিট হ'ব লাগিব আৰু 1 year ইণ্টাৰ্ণশ্বিপ তাত কমপ্লিট কৰিব লাগিব বা তাত আপোনাৰ ধৰক মানে কি কয় এইটো 1 year ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰিব লাগিব বা সেইখন দেশৰ পৰা আপুনি আহোঁতে সেইখন দেশৰ লাইচেঞ্চ ল'ব লাগিব তো লাইচেঞ্চখন আপোনাৰ ইয়াত ইণ্ডিয়াত আপোনাৰ সেইখন একচেপ্টেবল হয়নে নহয় তেতিয়াহে আপুনি FMGত বহিব পাৰিব 2028 পিছত তো এইখিনি বস্তু ৰুলছ আহিবলৈ গৈ আছে তো টাফ হ'বলৈ নহয় মানে আপুনি ৰুলছখিনি ফ'ল' কৰি গ'লে তো ইণ্ডিয়াই বিচাৰিছে যে ল'ৰা ছোৱালীখিনি অলপ কম পৰিমাণে যাওক মানে আগতে যেনেকৈ ইজিলি যোনে তোনে গুচি গৈছিলে তেনেকৈ নহয় বস্তুটো তো এক প্ৰকাৰে ভালো হৈছে আৰু এক প্ৰকাৰে অলপ টাফ হৈছে যদিও অলপ মানে ভাল গাইডেঞ্চ লৈ পেলাই যদি যায় আপুনি কোনো ধুনীয়াকৈ যাব পাৰে আৰু ধুনীয়াকৈ ঘূৰি আহিব পাৰে আৰু ইয়াতো ধুনীয়াকৈ আপুনি প্ৰেক্টিচ কৰি ভাল ডক্টৰ এজন হ'ব পাৰে তেনেকুৱা কোনো কথা নাই অ'কে সঁচাকৈ এইটো এটা ভাল কৰিছে যে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিয়ে যে তেওঁলোকক বাহিৰত যিহেতু আপোনালোকে পঢ়ুৱাবলৈ পঠিয়ায় তেওঁলোকক ঘূৰাই অনা দায়িত্বও আপোনালোকৰ আৰু সেইকাৰণে FMG পৰীক্ষাটো তেওঁলোকে নিজে কোচিং কৰাইছে যাতে আমাৰ বাহিৰলৈ যোৱা ষ্টুডেণ্টখিনিয়ে FMG পৰীক্ষাত উত্তীৰ্ণ হৈ পুনৰ ভাৰতলৈ বা অসমলৈ ঘূৰি আহক এইটো খুব ধুনীয়া পদক্ষেপ দাদা এইবাৰ আহিলোঁ আপুনি ইমান বছৰ ল'ৰা ছোৱালী পঠিয়াই আছে আনি আছে চেষ্টা অব্যাহত ৰাখিছে এইবাৰ নীটৰ এক্সাম পেপাৰ লিক হোৱাৰ পিছত আকৌ নীট দিবলৈ গ'ল সেই ষ্টুডেণ্টখিনিৰ লগত আপুনি ইণ্টাৰেক্ট কৰিছেনে কিমান এটা মেণ্টেল প্ৰেছাৰেৰে তেওঁলোকে পাৰ কৰিলে আকৌ এক্সাম দিলে আকৌ এতিয়া তেওঁলোক প্ৰিপেয়াৰ হৈছে কেনেকুৱা পৰিস্থিতিটো কেনেকুৱা আছিলে পৰিস্থিতি চাবলৈ গ'লে আপোনাৰ মানে ধৰক আপোনাৰ কি হৈছে বহুতে মেডিকেল নপঢ়োঁ বুলি সিদ্ধান্ত লৈছে হাত দাঙি দিছে আপোনাৰ আৰু বহুত কমকৈ দিলে এটা বস্তু মানে যিটো থাকে কোচিঙত ৰিক'চিঙো জইন কৰা নাই মই দেখিছোঁ খুব এটা বৰ বেছিকৈ ৰিক'চিঙতকৈ মানুহবিলাক মানে কি হৈছে মানে আপোনাৰ আৰু হ'বই অভিয়াছলি হ'ব কাৰণ এটা ধৰক আপুনি মেডিকেল পঢ়াৰ আগতে
আপুনি প্ৰত্যেক বছৰে আপুনি নিজে ধৰক এতিয়া মানে কেইবা বছৰৰ পৰা সিহঁতৰ প্ৰিপেৰেশ্যন থাকে তো সেইটো হঠাৎ যদি পৰীক্ষাটো দিয়াৰ পিছত কেঞ্চেল হৈ যায় আকৌ ছেকেণ্ড পৰীক্ষাটোত মাৰ্কছ কমি যায় তো তেওঁলোকে নলৈ পেলাই বেলেগ লাইনত পঢ়োঁ এনেকুৱা ধৰণৰ এটা মেণ্টেলিটি আহি যায় বস্তুটো তেনেকুৱা হৈছে বস্তুটো আৰু ক'লো পৰীক্ষাটো মানে একচুৱেলি ক্ষতি বেছি কৰিছে নীটৰ পৰীক্ষাটো ক্ষতিটো বেছি কৰিছে লাভ এইটোৱে হৈছে যে আপোনাৰ কোৱালিটি এটা মেইনটেইন হৈছে কিন্তু কোৱালিটিটো আমি বেলেগ ধৰণৰ বেলেগ পদ্ধতিৰো আমি মেইনটেইন কৰিব পাৰোঁ তেনেকুৱা কথা নাই যে নীটৰ পৰীক্ষাটো দিয়ে পেলাই কৰোঁ আৰু বিৰাট ডাঙৰ পৰীক্ষাটো 24 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে আজি চাওক আজি কিবা এটা কেইজনমান মানুহৰ ভুলৰ কাৰণে সেই ল'ৰা ছোৱালীখিনিয়ে আৰু ব্যয়বহুলো হয় তেনেকুৱা ধৰণৰ কথাটো চৰকাৰৰ কোষৰ পৰা যাব চৰকাৰৰ কোষৰ ধনখিনি কাৰ ৰাইজৰে হয় তেনেকুৱা ধৰণৰ কথাটো 24 লাখে দিছিলে ধৰক 24 লাখে দিছে পাছ কৰিলে বা কিমান 12 লাখ মানে পাছ কৰে তাই বাকীখিনি আমি আগতেও পাতিছোঁ এইটো কথা বাকীখিনি ইয়াতে 1 লাখ মানে ভাৰতত চাগে পায় 1 লাখ হয় তেনেকুৱা বাকীখিনিয়েতো বাহিৰতে গুচি যায় কিমানৰ যে সপোন পূৰণ নহয় আৰু কিমানৰ সপোন পূৰণ কৰিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় তো ডক্টৰ হোৱা ইমান সহজ নহয় ডক্টৰ হোৱা সহজ নহয় মানে ডক্টৰ হোৱাটো সহজে হয় কিন্তু আপুনি নিজৰ মানে ঠিক ডিচিজন আৰু ৰাইট পাৰ্চনৰ ওচৰত আপুনি আহিব লাগিব তেতিয়াহে হ'ব কাৰণ আপুনি মই এইটো নকওঁ যে মোৰ ওচৰত আহক বুলি কিন্তু আপুনি যাৰ পৰাই পৰামৰ্শ লওক এজন অভিজ্ঞৰ পৰামৰ্শ ল'লে যিটো আপুনি যাৰ জৰিয়তে আপুনি যাব পাৰে কাৰণ আপোনাৰ টিচাৰসকলে বেলেগ ধৰণে চিন্তা কৰে কোচিঙৰ অ'নাৰসকলে বেলেগ ধৰণে চিন্তা কৰে আৰু কনচালটেঞ্চি কিছুমান আছে যোনে অকল লাভৰ কথা চিন্তা কৰিছে তেওঁলোকে বেলেগ ধৰণে ডাইভাৰ্ট কৰে তো গতিকে আমাক সদায় মই সমাজখনক লৈ চলিব আছে অসমক লৈ চলিব আছে গতিকে মই নিজৰ লগত প্ৰতিশ্ৰুতিবদ্ধ যে মই সদায় সঠিক গাইডেঞ্চ দিম আৰু সঠিক গাইডেঞ্চৰ থ্ৰুদিহে মই ল'ৰা ছোৱালীখিনি আগবঢ়াই লৈ যাম ভুল হ'ব পাৰে মোৰ পৰা কিবা কাৰণে মই ভৱিষ্যতে ভুল কৰিব পাৰোঁ কিবা কাৰণে মোৰ আজি কাৰণ যেতিয়া সমাজৰ লগত জড়িত থাকে মানুহৰ কিবা এটা কাম কৰি থাকে বিভিন্ন কামৰ মাজত ভুল এটা হ'ব পাৰে কিন্তু ভুলটো মই যদি কৰোঁ সেইটো মই জানি বুজি কেতিয়াও নকৰোঁ দাদা কাম কৰা মানুহৰে ভুল হৈ যাব পাৰে গতিকে মই সেইটো শুধৰাই ল'ম আকৌ লগে লগে সেইখিনি মই নিশ্চয় আৰু শেহতীয়াকৈ মই আপোনাক দেখিলোঁ আমিতো বহুত দিনৰ পৰা অনুষ্ঠান কৰি আছোঁ ময়ো নিউজ 18ত আছিলোঁ নিউজ 18ৰ এচিভাৰ্ছ এৱাৰ্ডছ অনুষ্ঠিত কৰে তেওঁলোকে বিভিন্ন এৱাৰ্ড দিয়ে সেই এৱাৰ্ডত আপোনাক একেদিন দেখি আছে আপোনাক খুব ধুনীয়াকৈ তেওঁলোকে সন্মানো কৰিছে সেইটো কেনেকুৱা আছিলে আৰু তেনেকুৱা চাওক এতিয়া সন্মানটো মই নিজে বিচৰা নাইকিয়া মাতি অনা সন্মান হয় আৰু তাৰ কাৰণে মই ধন্যবাদ দিছোঁ যিসকলে মোক সন্মানিত কৰিছে আৰু তোমাৰোতো নাম বহুত আছে গোটেই অসমতে তুমি আজি ধৰা এতিয়া ছ'চিয়েলিও বহুতখিনি কাম কৰিছা আৰু শেহতীয়াকৈ তোমাক দেখিলোঁ এতিয়া এই শিৱসাগৰ যিখিনি তুমি লাগি আছা আমাৰ অফিচৰ পৰা আমি যথেষ্টখিনি আমি কৰিছোঁ সৰু সুৰাকৈও কৰিছোঁ অলপ বেছিকৈও কৰিছোঁ কমকৈও কৰিছোঁ ক'ব নোৱাৰোঁ মুঠতে মানে যিখিনি কৰিব লগা আছে মই কৰিছোঁ মোৰ ফালৰ পৰা কোনোদিনে কাকো মই না কৰা নাই আৰু এই মানে এই অনুষ্ঠানৰ জৰিয়তে মই কৈছোঁ শিৱসাগৰৰ যদি সেইটো অঞ্চলৰ বা বানপীড়িত অঞ্চলৰ যিকোনো ল'ৰা ছোৱালী আহক মোৰ ওচৰত মই সেইখিনি তেওঁলোকক মানে এনেও ফ্ৰীকৈ মই দিহা পৰামৰ্শ দিওঁ তেওঁলোকক মই বেষ্ট টু বেষ্ট ছাৰ্ভিচ দিম সেইখিনি মই বিনামূলীয়াকৈ দিম ধন্যবাদ ল'ৰা ছোৱালীখিনি নিশ্চয় শিৱসাগৰ চৰাইদেউ নাজিৰা এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও মানে ঘৰৰ পৰা পানী ওলাই যোৱা নাই তেওঁলোকৰ মন আছিল নীটত যদি তেওঁলোকে পাছ কৰিছে এতিয়াও অকল নীট বুলিয়ে নহয় যিকোনো বিভাগতে তেওঁলোকে আহক মই হেল্প কৰিম তেওঁলোকক মই গতিকে সেইটোখিনি মই নিজৰ এটা মোৰ মানে এটা হেৰি থাকেতো নিজৰ এইটো কৰ্তব্য হয় আমাৰ এইটো সকলোৰে সমাজৰ প্ৰতি এটা দায়িত্ব আছে সকলোৰে সেইটো মোৰ কৰ্তব্য আছে কৰিম ইতিমধ্যেতো কাউন্সেলিং চলি আছে কনচালটেঞ্চিত কাউন্সেলিং চলি আছে ধুনীয়াকৈ কোন ক'ত যাব এতিয়াও বহুতে ডিচিশ্যন ল'ব পৰা নাই হয়তো আপোনালোকে বুজাই আছে আৰু বহুতে ভাবে যে ওচৰতে থাকক মোৰ ল'ৰাটো ছোৱালীজনী তেনেকুৱাও বহুতৰ ধাৰণা এটা থাকে অভিভাৱকৰ গতিকে কাউন্সেলিঙত কি চলি আছে কাউন্সেলিঙত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনাৰ ওচৰত লৈ পেলাই প্ৰথমটো মানে ফাৰ্ষ্ট কথাটো আহে আপোনাৰ টকা পইচা লৈয়ে আহে বস্তুটো মেডিকেলটো যিহেতু ব্যয়বহুল হয় আৰু প্ৰথমতে আপোনাৰ মই দেখোঁ যে ল'ৰা ছোৱালী যিখিনি 300ৰ তলত নম্বৰ পাইছে বা 350ৰ তলত পাইছে তেওঁলোকৰ মানে কি হয় আপোনাৰ ইণ্ডিয়াৰ যিটো বাজেট আমাৰ ইণ্ডিয়াৰ বাজেটটো মানে ধৰক 1 কোটি টকাৰ ওচৰা-ওচৰি যায়গৈ মিনিমাম তো সেইখিনি চবেই বিয়াৰ কৰিব নোৱাৰে বস্তুটো তাৰ কাৰণে ধৰক ইণ্ডিয়াৰ প্ৰাইভেট মেডিকেল কলেজ মানে য'ত এডমিশ্যন ল'ব বিচাৰিছে কাৰণ বহুত ল'ৰা ছোৱালীতো চবেইতো চিট পোৱা নাই যিখিনি আমিতো গভৰ্ণমেণ্টৰ কাউন্সেলিঙো কৰি দিওঁ হেল্প কৰি দিওঁ গভৰ্ণমেণ্টৰ কাউন্সেলিংখিনি আমি চাই দিওঁ ধৰক কিখিনি কাগজ লাগে কিখিনি ডকুমেণ্ট লাগে সেইখিনি তাৰ বিনিময়ত ধৰক আমি
কিবা এটা ছাৰ্ভিচেছ হিচাপে লওঁ অ'কে কিন্তু আপোনাৰ যিখিনি ধৰক প্ৰাইভেট মেডিকেল কলেজ তেওঁলোকৰ ল'ৰা ছোৱালীও আহিছে ন যিখিনি ক'ত যাম ক'ত নাযাম ক'ত গ'লে ভাল হ'ব ক'ত কিমান খৰচ এইখিনি বস্তুৰ কাৰণে ল'ৰা ছোৱালী বহুত আহে অ'কে তো আমাৰ ওচৰীয়া চুবুৰীয়া অঞ্চল চুবুৰীয়া কাণ্ট্ৰি আছে যেনেকৈ নেপাল আমাৰ বৰ্ডাৰত লাগি আছে বাংলাদেশ আছে। বাংলাদেশো লাগি আছে অঁ। এইপিনে ধৰক ম্যানমাৰটো আমাৰ মানে মেডিকেল কলেজ নাই বাৰু তাতে লাগি থাকিলেও অ'কে কিন্তু এইপিনে শ্ৰীলংকাতো আমাৰ ল'ৰা ছোৱালী মই দেখা নাই যোৱা কেতিয়াও তাতো মেডিকেল কলেজ প্ৰাইভেট নাই অ'কে কিন্তু আপোনাৰ তাজাকিস্তান যিখন আমাৰ কাশ্মীৰৰ ওপৰত লাগি আছে লাগি আছে তাৰ ওপৰত আপোনাৰ উজবেকিস্তান আছে কিৰ্গিস্তান কাজাকিস্তান এইকেইখন কাণ্ট্ৰিত বেছিভাগ ল'ৰা ছোৱালী নৰ্থ ইষ্টৰ পৰা গৈ আছে অ'কে আৰু এতিয়া ৰিচেণ্টলি আপোনাৰ ভিয়েটনামো ষ্টাৰ্ট হৈছে ভিয়েটনাম ষ্টাৰ্ট হৈছে ভিয়েটনাম ষ্টাৰ্ট হৈছে তো বাংলাদেশত পঢ়িবলৈ যায় বাংলাদেশত মানে আপোনাৰ পঢ়িবলৈ যায় ল'ৰা ছোৱালী হা। বাংলাদেশৰ ল'ৰা ছোৱালী মানে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাক ভাবে কি খোৱা বোৱা কালচাৰটো একেই আৰু আমাৰ ইণ্ডিয়াত আমাৰ অসমতো ধৰক বহুত জেগাত বেংগলী কয় অঞ্চলত বেংগলী কথা আলোচনা কৰে তো গতিকে সেইখিনি তাতো পাই যায় কাৰণে ছেইম ভাষা বুলি যায় আৰু ভাবে কি অহা যোৱা খৰচটো কম পৰিব বাই ৰোড যাবগৈ তো সেইটো হিচাপত বাংলাদেশত যায় কিন্তু বাংলাদেশত আপোনাৰ খৰচটো বৰং বেছিও হয় আৰু মই সঁচা কথা ক'ব গ'লে আজি মানে এই অনুষ্ঠানৰ জৰিয়তে কৈছোঁ এতিয়া কিন্তু বাংলাদেশখন একদম ছেফ নহয় নিয়মমতে অ'কে আমি ল'ৰা ছোৱালী কোনোবা আহিছে মোৰ ওচৰত বাংলাদেশত যাম বুলি কৈছে মই পঠাইছোঁ বেলেগ কথা কিন্তু বাংলাদেশত আপোনাৰ এতিয়ালৈকে তেওঁলোকে যে আমাৰ মানে FMGত বহাৰ কাৰণে যিটো লাইচেঞ্চৰ প্ৰয়োজন যিখন দেশৰ লাগে সেইখন দেশৰ লাইচেঞ্চখন দিম বুলি এতিয়ালৈকে বাংলাদেশে কিন্তু ডিক্লেয়াৰ দিয়া নাই বস্তুটো বাকীখিনি আপোনাৰ ছেইম আছে ছেফ আছে যেনেকৈ ধৰক আপোনাৰ 5 বছৰ মেডিকেল পঢ়িব লাগে 1 year ইণ্টাৰ্ণশ্বিপ কৰিব লাগে সেইটোও কৰিব কিন্তু তাৰপিছত তেওঁলোকে পঢ়াৰ পিছত 2028 পিছত যেতিয়া লাইচেঞ্চখনৰ প্ৰয়োজন হ'ব সেই লাইচেঞ্চখন বাংলাদেশে দিম বুলি এতিয়ালৈকে কোৱা নাই গতিকে যেতিয়ালৈকে দিম বুলি একো নটিফিকেশ্যন ওলোৱা নাই তো গতিকে যেতিয়ালৈকে সেই বাংলাদেশৰ লাইচেঞ্চখন নাপাব তেওঁলোকেতো FMGত আহি বহিব নোৱাৰিব তাতে গতিকে তাতে থাকিব লাগিব বা বেলেগ কাণ্ট্ৰি যাব লাগিব পঢ়াটো অথলে নাযায় কেতিয়াও সিহঁতে য'তেই পঢ়ক আজি যদি কোনোবা এখন কাণ্ট্ৰিত গৈ পেলাই সিহঁতে মেডিকেল পঢ়িছে আৰু তেওঁলোকে ধৰক আপোনাৰ পঢ়াৰ পিছত যদি আপোনাৰ তেওঁলোকে ধৰক বিভিন্ন জেগাত গৈছে মানে ধৰক পঢ়াটো কেতিয়াও অথলে নাযায় এইটো আপোনাৰ চৌদি আৰবত হওক ডুবাইত হওক আজি ওচৰৰ কাণ্ট্ৰি কিছুমানত সিহঁতে গৈ প্ৰেক্টিচ কৰিব পাৰিব সেইখিনি পাৰিব কিন্তু ইণ্ডিয়াত ঘূৰি আহিবলৈ হ'লে FMG দিবলৈ কাৰণে সেইটো বস্তুৰ প্ৰয়োজন আজি কোনোবা বাংলাদেশত পঢ়ি কোনোবাই পষ্ট গ্ৰেজুৱেট কৰিবলৈ যেনেকৈ মই অলপ আগত কৈছিলোঁ UKত গৈ পেলাই পষ্ট গ্ৰেজুৱেট কৰিও ইণ্ডিয়াত ঘূৰি আহিব পাৰে তেনেকৈও কৰিব পাৰে কিন্তু মানে ইণ্ডিয়াত আহি পেলাই UG কৰি আহি পেলাই FMG দিব নোৱাৰিব তেনেকুৱা ধৰণৰ এটা কথা সেইটো মানে বাংলাদেশতো ৰুল এতিয়ালৈকে ওলোৱাই নাই আৰু বাংলাদেশত আপোনাৰ আৰু এটা প্ৰব্লেম আছে আপোনাৰ মানে লাষ্ট 2 বছৰ হাই ছেকেণ্ডেৰীহে মানে এই বছৰ পাছ কৰা নহ'লে 2025 ধৰক এতিয়া 26ত এডমিশ্যন ল'ব কোনোবাই 26-27ত তো 26ত হাই ছেকেণ্ডেৰী পাছ কৰা বা 25ত পাছ কৰাহে হ'ব লাগিব তাৰ আগৰখিনি পাছ কৰা হ'লে নহ'ব হাই ছেকেণ্ডেৰীটো আৰু উচ্চতৰ মাধ্যমিক যিটো পৰীক্ষাটো আৰু 12 লেভেলৰ যিটো এক্সাম আৰু 10ৰ লেভেলটো ঠিক তেনেকৈ সিহঁতৰ সেইটো অনুপাতে আইডাৰ 23-24 নহ'লে আপোনাৰ তোমাৰ ধৰক তাৰ মাজত 2 বছৰ গেপহে হ'ব লাগিব মানে 2 বছৰ যিটো হাই ছেকেণ্ডেৰী পঢ়ে ধৰক কোনোবাই ধৰক 2024ত পাছ কৰিছে আৰু 23ত পাছ কৰিছে মেট্ৰিক আৰু সি 26ত হাই ছেকেণ্ডেৰী পাছ কৰিছে সেইটোও নহ'ব 3 বছৰ গেপ হৈ গ'লে নহ'ব তো এইবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন বহুতখিনি আছে আৰু এতিয়া ধৰক সেইটো কাৰণে ধৰক বাংলাদেশত মানে কি হয় খৰচটো মই দেখিছোঁ যে ওচৰত হ'লেও কম নহয় এতিয়া বাহিৰা দেশবিলাকত আমাৰ কিছুমান কাণ্ট্ৰিত আমাৰ এতিয়া ধৰক তাজাকিস্তানে কৈছোঁ তো সেইবিলাক কাণ্ট্ৰিত লাইচেঞ্চো দিব তেওঁলোকে 5 বছৰ মেডিকেল পঢ়াইছেও 1 year ইণ্টাৰ্ণশ্বিপ কৰাইছেও তো তাত আপোনাৰ 30 লাখ 35 লাখৰ ভিতৰত আপোনাৰ কমপ্লিট হৈ যায় কিন্তু বাংলাদেশত আপুনি ভাল কলেজ এখন ল'বলৈ হ'লে আজিকালি প্ৰায় $44,000 বা $45,000 দৰকাৰ বাংলাদেশত তো $45,000 মানে প্ৰায় ধৰি লওক 42 লাখ মান টকা লাগিছে 10 লাখ মান টকা বেছি পৰিস্থিতিও বেয়া পৰিস্থিতি জাগালৈ কথা আছে মানুহলৈ কথা আছে কালি এটা নিউজ পাইছোঁ আচ্ছা তো গতিকে সেইটো মই ক'ব নোৱাৰোঁ এতিয়া যে বেয়া বুলি ক'ব নোৱাৰোঁ কিন্তু সেইটো ধৰক আপোনাৰ টাইম টু টাইম ডিপেণ্ড কৰে যে কোনখিনি জেগাত কেনেকুৱা ধৰণৰ কি চিটুৱেশ্যন চলিছে আৰু সাধাৰণতে ইনষ্টিটিউশ্যনবিলাকত তেনেকুৱা প্ৰব্লেম মই দেখা নাই কিন্তু ধৰক কিবা এটা ঘটনা যেনেকৈ হৈছিলে বাংলাদেশত মাজতে গণ্ডগোল হৈছিলে ল'ৰা ছোৱালীখিনি পলাই আহিব লগা হৈছিলে তাৰ পৰা তো চব ল'ৰা ছোৱালীয়ে গুচি আহিছিলে সেইটো টাইমত তো এতিয়া ওচৰৰ কাণ্ট্ৰিৰ কাৰণে সোনকালে আহি পাইছিলে কিন্তু নেপাল ছেফ নেপালতো মানে মাজতে এবাৰ চলিছিলে তাৰপিছত চৰকাৰো গঠন হৈ গ'ল কিন্তু এতিয়া দেখোন ষ্টেবলে হৈ আছে নেপাল কিন্তু আমাৰ ইণ্ডিয়াৰ লগত ফ্ৰেণ্ডলি কাণ্ট্ৰি নেপালৰ যিখিনি মানে ধৰক এতিয়া VP কৰেলা মেডিকেল কলেজ এখন আছে গভৰ্ণমেণ্ট কলেজ তো সেইখন গভৰ্ণমেণ্ট কলেজখন আপোনাৰ মই দেখিছোঁ মানে সেইখন আপোনাৰ এইমছৰ লগত জড়িত
আপোনাৰ আমাৰ ইণ্ডিয়ান এইমছৰ গাইডেঞ্চতে সেইখন কলেজ মানে খুলিছে আৰু যেনেকৈ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ মেডিকেল কলেজবিলাকৰ ট্ৰিটমেণ্টৰ প্ৰট'কলটো বেলেগ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মেডিকেল কলেজবিলাকৰ প্ৰট'কলটো বেলেগ ঠিক তেনেকৈ মানে তাতো বি পি কৰেলা বা পাটান মেডিকেল কলেজ বুলি আৰু এখন আছে কাঠমাণ্ডুত গভৰ্ণমেণ্ট ইউৰোপিয়ান কলেজ হয় কোনোবা এজন ইউৰোপিয়ান মানে হেৰি ব্ৰিটিছে মানে খুলিছিলে পাটান বুলি শুনিছিলোঁ তো তেওঁলোকৰ যিটো পঢ়াৰ ষ্টাইল কেৰিকুলামটো সেইটো কমপ্লিট মানে নেপালত হ'লেও কমপ্লিট সিহঁতে ইউৰোপিয়ান ষ্টাইলত পঢ়ায় গোটেইখিনি সিহঁতৰ প্ৰেক্টিকেলৰ ওপৰত বিৰাট মানে হেৰি কৰে মানে মানে হেল্প কৰে আমাৰ ষ্টুডেণ্ট এজনো পঠাইছিলোঁ তালৈ তাত পঢ়ি আছে অলৰেডি আৰু বি পি কৰেলা মেডিকেল কলেজতো আমাৰ ল'ৰা ছোৱালী তাত ছিট পাইছে আমাৰ অফিচৰ পৰা যোৱা আৰু নেপালত যিখিনি ল'ৰা ছোৱালী যায় মই দেখিছোঁ যে আপোনাৰ FMG পৰীক্ষাটো সিহঁতে প্ৰথমবাৰতে ক্লিয়াৰ কৰে আৰু প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে প্ৰথমবাৰতে কৰে বা খুব বেছি ছেকেণ্ড টাইম থাৰ্ড টাইমত কৰে আৰু ল'ৰা ছোৱালীৰ ওপৰতো ডিপেণ্ড কৰে এতিয়া কিছুমান ল'ৰা ছোৱালী গৈ ধৰক এতিয়া ফটকৈ পঢ়া শুনাৰ পৰা অলপ আঁতৰি পেলাই বেলেগ কাম কৰি ঘূৰি ফুৰাও দেখোঁ তো তেনেকুৱা ধৰণৰ এতিয়া আমি যিখিনি পাৰোঁ হেল্প কৰোঁ বা আপোনালোকে খবৰ পাই থাকে খবৰ পাই যাওঁ কাৰণ বাকীবিলাকৰ ল'ৰা ছোৱালী থাকেতো জনাই দিয়ে আৰু এতিয়াতো ভাল বেয়া ল'ৰা ছোৱালীটো আমাৰ ইয়াতো আছে বস্তুটো এতিয়া ভাল বেয়া বুলি নকওঁ মই ল'ৰা ছোৱালী চবেই ভাল কিন্তু ধৰক মানে কি হয় মানে ধৰক সিহঁতে মানে যিটো কাম কৰিব লাগে সেইটো নকৰি পেলাই বেলেগ কামত থাকিলেতো সময়টো লছ হ'ব ন তেনেকুৱা ধৰণৰ কথাটো আৰু কাজাখিস্তান উজবেকিস্তান এই যিখিনি মুছলিম কাণ্ট্ৰি তালৈ মানুহে পঠিয়াই অসমৰ ছাত্ৰ ছাত্ৰীয়ে চাওক সেইখন নামতহে মুছলিম কাণ্ট্ৰি বুজি পাইছোঁ মই আপোনাক আজি কৈ দিছোঁ স্থান বুলি লাগি আছে এটা ৱৰ্ডটো স্থান মানে ভাবে কি মানুহে অলপ মানে নাযাওঁ নেকি তাত তেনেকুৱা ধৰণৰ ভাবে মানে এনেই বাকী স্থানবিলাকতো অলপ বদনামে হয় তো কিন্তু কাজাখিস্তান কিৰ্গিস্তান উজবেকিস্তান এইবিলাক জেগাত আপোনাৰ ল'ৰা ছোৱালী বহুত ৰাজস্থান UP হাৰিয়ানাৰ ল'ৰা ছোৱালী বহুত পঢ়ি আছে মুছলিম ল'ৰা ছোৱালীতকৈ বেছি আপোনাৰ ধৰক নন মুছলিম ল'ৰা ছোৱালী বহুত আছে তাতে তেনেকুৱা কোনো কথা নাই আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ তেওঁলোকৰ ইয়াতে কিছুমান কণ্ট্ৰেক্টাৰ থাকে দিল্লী চাইডে তাত তেওঁলোকে কলেজ এখন লয় 300-400 ষ্টুডেণ্ট ফিল আপ কৰিম বুলি তেওঁলোকে ধৰণে প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে হেৰি কৰে এইটোক মানে আপোনাৰ মানে তেওঁলোকৰ আণ্ডাৰতে ধৰক বহুতখিনি কনচালটেঞ্চি থাকে আমিও তেনেকৈ জড়িত আল্টিমেটলি এই গোটেই আমাৰ ইউৰোপ মানে কি ইউৰোপ ন ইউৰোপ নহয় চেণ্ট্ৰেল এছিয়া বুলি ক'ব পাৰে চেণ্ট্ৰেল এছিয়া বুলি ক'ব পাৰে বা মানে আমাৰতো আল্টিমেটলি চেণ্ট্ৰেল এছিয়াই হ'ব এইটো গোটেই এৰিয়াটো এইটো এটা কাৰণ ইয়াৰ পৰাই ওলাই যোৱাটো গোটেইখিনি এই সংযোজনটো এনেধৰণে আছেই মানে এডুকেশ্যন হওক বা হেল্থ ছেক্টৰত হওক সেইটো আপোনাৰ তোমাৰ মানে কি হয় ডিপেণ্ড কৰে বস্তুটো যে অকল মেডিকেল বুলিয়ে নহয় মেডিকেলখিনি আমাৰ ওচৰে পাঁজৰে আছে কাৰণ আমাৰ ইণ্ডিয়াত মানে কি হৈছে যিখিনি মেডিকেল কলেজৰ প্ৰয়োজন এতিয়াও বহুত মেডিকেল কলেজৰ প্ৰয়োজন আছে আৰু বহুত ল'ৰা ছোৱালীয়ে ছিট পোৱা নাই আৰু বহুতো চিকিৎসকৰো প্ৰয়োজন আছে যিখিনি ধৰা পোৱা নাই কিন্তু ধৰক ইয়াত মই আজি কনচালটেঞ্চিটো খোলাৰ উদ্দেশ্যটো এইটোৱে যে মই সামান্য পৰিমাণৰ হ'লেও যেনেকৈ কিবা এটা ধৰক এক সাগৰ পানী লাগে তাত মানে এটা মোৰ 2 বাল্টি পানীৰে মই কণ্ট্ৰিবিউশ্যন কৰিছোঁ তেনেকৈ বুলি মই ভাবোঁ নিজকে আৰু তেনেকৈ ধৰণে মই সহায় কৰিবলৈ মই নিজৰ কনচালটেঞ্চিটো আগবাঢ়িছোঁ লৈ পেলাই শিক্ষাৰ ক্ষেত্ৰত আৰু মই যাতে সঠিক গাইডেঞ্চ দিয়ে আমাৰ অসমৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনিক কোনখন জেগাত গ'লে ভাল হ'ব কোনখন জেগাত নগ'লে ভাল হ'ব সেইটোৰ ওপৰত মই ফ'কাছ কৰি পেলাই সিহঁতক যাতে আৰ্থিকভাৱেও সিহঁতে যাব পাৰে সকলো ল'ৰা ছোৱালী আগবাঢ়িব পাৰে আৰু তেওঁলোকেইতো ভৱিষ্যত মানে যিখিনি অহা জেনেৰেশ্যন আছে তেওঁলোকেই দিশ দেখাব আজি কনচালটেঞ্চিৰ প্ৰয়োজন নহ'ব কেতিয়াবা আজি ল'ৰা ছোৱালীখিনি যদি চবেই শিক্ষিত হৈ যায় চবেই যাব পাৰে তেওঁলোকৰ নিজৰ ভায়েক ভনীয়েক বন্ধু বান্ধৱ ল'ৰা ছোৱালী চবকে তেওঁলোকেই লৈ যাব ভৱিষ্যতে সেইটোৱে কথা নিশ্চয় দাদা আপুনি কেতিয়াবা এনেকৈ নাভাবেনে ইণ্ডিয়াত বাৰু 2-এখন আছে প্ৰাইভেট মেডিকেল কলেজ তো অসমত প্ৰাইভেট মেডিকেল কলেজ নোহোৱাৰ কাৰণটো কি বুলি ভাবে মানে এনে এইটো মই ক'ব নোৱাৰিম মই ক'ব নোৱাৰিম কিন্তু অসমত মানে মেডিকেল কলেজ এখন খোলাটো বহুত মানে মেডিকেল কলেজত পঢ়াটো যেনেকৈ ব্যয়বহুল খোলাটোও ব্যয়বহুল কিন্তু ধৰক এতিয়া ধৰক নৰ্থ ইষ্টততো খুলিছে কেইবাখনো খুলিছে কিন্তু অসমত ময়ো আচৰিত বেলেগ মানুহো আচৰিত যে ইমান অসমত ৰিচৰ্চফুল মানুহ আছে কিন্তু ইয়াত এখন মেডিকেল কলেজো নাই ডেণ্টেল কলেজো নাই আপোনাৰ আৰু ভাল এখন মানে IIT লেভেলৰ বোলে ইঞ্জিনিয়াৰিং কলেজ প্ৰাইভেট তেনেকুৱাও নাই কাৰণ চবেইতো গভৰ্ণমেণ্টত ছিট নাপায় আৰু তেওঁলোকে বাহিৰত যাব নিবিচাৰে তো সেইটো বস্তু অভাৱটো চবেই ফিল কৰে আমাৰ বাকীকেইখন ৰাজ্যতো নাই বাকীকেইখন ৰাজ্যত আছে আপোনাৰ ত্ৰিপুৰাত এতিয়া 2খন হৈ গ'ল প্ৰাইভেট মেডিকেল কলেজ মেঘালয়ত এখন আছে আকৌ মণিপুৰত এখন আছেই তাৰপিছত নাগালেণ্ডত শুনিছোঁ এইমছ খুলিলে আপোনাৰ কিন্তু এইমছখন খুলিলে কহিমা এইমছ খুলি আছে আৰু মিজোৰাম আৰু অৰুণাচল গভৰ্ণমেণ্ট কলেজ এইটো আমাৰ এইখন এইমছত আছে নাই কি আমাৰ এইখন এইমছত গুৱাহাটীৰ এইমছত শিকিব পাৰে নাই মেডিকেল কলেজ
নহয় আমাৰ ইয়াতে আমাৰ অল ইণ্ডিয়া ৰেংকিঙৰ থ্ৰুদি আহিব সেইটো অল ইণ্ডিয়া ৰেংকিঙৰ থ্ৰুদি আহিব এইটো নীটৰ পৰীক্ষাৰ জৰিয়তে আহিব অল ইণ্ডিয়া ৰেংকিঙত ভাল নম্বৰ পালে তেওঁলোকে ইয়াত পঢ়িব পাৰিব তো এতিয়াও আমি অপেক্ষা কৰি আছোঁ অসমত প্ৰাইভেট মেডিকেল কলেজ হ'ব মেডিকেল কলেজ না গভৰ্ণমেণ্ট কেইখনকে ভাল হওক গভৰ্ণমেণ্ট কেইখনতো ভাল হ'বই নিশ্চয় হ'ব কাৰণ ল'ৰা ছোৱালী এতিয়া বাৰু শিক্ষাৰ হেৰিটো কম আছে আজি কিবা এটা বস্তু ইনিচিয়েট কৰিবলৈ মানুহ অলপ প্ৰথমতে সমালোচনাৰ বলি হ'বই উপায় নাই আজি চৰকাৰে পদক্ষেপটো লৈছে মই ভালে পাইছোঁ আজি মেডিকেল কলেজ কেইখন খুলিছে কিন্তু মেডিকেল কলেজ কেইখন আজি এইখন চৰকাৰ থকা অৱস্থাত হওক বা কেতিয়াবা ভৱিষ্যতে যিকোনো চৰকাৰে হওক সেইটো যিখিনি আছে সেই বস্তুখিনি আৰু ভাল কৰিব চেষ্টা কৰিব লাগে তেতিয়া সমাজৰ ভাল হ'ব সঁচাকৈ বহুত কেইখন নতুন মেডিকেল কলেজ আহি আছে অসমত মই ভাবোঁ ইয়াৰ পিছত বহুত ছাত্ৰ ছাত্ৰীয়ে ইয়াত ছিট পাব হয় নিশ্চয় পাব যদি আজি আমাৰ অসমত দেখিছে এতিয়া আপোনাৰ 18,000 মান পাছ কৰিছিলে তাৰপৰা ধৰক 2,000 ল'ৰা ছোৱালীয়ে পাব মাত্ৰ ধৰক এতিয়া অলপ চলপ পৰিমাণৰ ল'ৰা ছোৱালীহে হেৰি কৰা নাই কিন্তু নৰ্থ ইষ্টত বহুত ল'ৰা ছোৱালী আছে আৰু এৱেৰনেছটো আমাৰ বহুত কম আছে মানে বহুতেই কম আছে এতিয়া ধৰক ক'ত মানে এতিয়া আমি প্ৰথম কথা হৈছে কি মই অভিভাৱকসকলক এটা কথা ক'ম যে তেওঁলোকে ওচৰৰ ঘৰৰ মানুহ আমুকত পঢ়িছে সেই বুলি তাত যাব নালাগে এতিয়া ধৰক কোনোবা এজন আজি 2022-21 ৰুলটো আহিছে 2022 পৰা ল'ৰা ছোৱালীখিনি বাংলাদেশত মানে তেতিয়াও 22তো গৈছে 23তো গৈছে আমাৰ অফিচৰ পৰাও গৈছে তেওঁলোকক মই ৰুলছ এণ্ড ৰেগুলেশ্যনৰ কথাখিনিও কৈছোঁ তথাপি গৈছে কিন্তু এই যোৱাটোৰ কাৰণে প্ৰব্লেম এটা হৈ আছে ন তেওঁলোকে কৈ আছে যে আমুকৰ ল'ৰাটো গৈছে একো হোৱা নাই প্ৰব্লেম পৰীক্ষাটোতো আপোনাৰ দৰকাৰ হ'ব আমাৰ 28ৰ পিছতে তেতিয়া বস্তুটো নীটটো গম পাব যে কি হৈ আছে তো গতিকে বেলেগক চাই যাব নালাগে নিজেই বস্তুটো অলপ হ'লেও শিক্ষিত হয় মাক বাপেক যদি গোটেইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন মই তোমাৰ অনুষ্ঠানৰ জৰিয়তে এতিয়া মই দি দিম এতিয়া তাত তুমি ফ'কাছ কৰি দেখাই দিব পাৰিবা তাত লিখা আছে ক্লিয়াৰলি আণ্ডাৰলাইন কৰি দিছোঁ মই প্লিজ কৈ দিয়কচোন কি আছে ৰুলখিনি ৰেগুলেশ্যনখিনি তাত লিখা আছে যে কমপ্লিটলি ইংলিছ মিডিয়াম হ'ব লাগিব বা তেওঁলোকৰ ফাৰ্ষ্ট 4.5 বছৰ মেডিকেল পঢ়িব লাগিব তেওঁলোকৰ যিখন দেশত পঢ়ে তাত লাইচেঞ্চখন পাব লাগিব সেইখন দেশৰ আৰু 1 year ইণ্টাৰ্ণশ্বিপ কম্পালচাৰী হয় যিটো মানে ধৰক কোৰ্চটোৰ পৰা ডিফাৰেণ্ট হ'ব লাগিব মানে পাছ কৰাৰ পিছত হ'ব লাগিব লাগিলে কোৰ্চটো 4.5 বছৰ জেগাত 5 বছৰ হওক 6 বছৰ হওক সেইটোৰ লগত কোনো কথা নাই কিন্তু আৰু এটা কথা এইটোও মন কৰিব লাগিব আমি যে আমাৰ যি বছৰ আমি এডমিশ্যন লওঁ তাৰপৰা 10 yearsৰ ভিতৰত আমি FMGটো ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে আমি ইয়াত মেডিকেল ৰেজিষ্ট্ৰেশ্যনটো হ'ব বহুত দীঘলীয়া সময় 10 years তো গতিকে 10 yearsৰ ভিতৰত পাছ কৰি যায় সাধাৰণতে কাৰণ মেডিকেলটো আপোনাৰ পঢ়াটো কোৰ্চটো ভাষ্ট হয়তো তো কোৰ্চটো ভাষ্ট হোৱাৰ কাৰণে আপোনাৰ অলপ পঢ়িবলৈ টাইম লাগে কিন্তু তাৰ কাৰণে ধৰক এতিয়া ল'ৰা ছোৱালীয়ে ধৰক 4 বছৰ 5 বছৰ আকৌ কোচিঙতো লছ কৰি দিছে সেইটো আকৌ মানে বেছি দীঘলীয়া হৈ যায় 15 বছৰ গুচি যায় গতিকে সেইটো সময়লৈকে মানুহৰ অলপ হেৰিটো কমি যায় তথাপি মেডিকেল পঢ়িবলৈ ল'ৰা ছোৱালী কম হোৱা নাই আৰু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত সেইটো নহয় কিন্তু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত মই দেখিছোঁ যে ল'ৰা ছোৱালীবিলাক খুব কম কোচিংহে কৰে সিহঁতে প্ৰথমবাৰ পাছ কৰিয়ে লগে লগে ফটকৈ JEE পৰীক্ষা দিয়ে বা CE পৰীক্ষা দিছে লগে লগে সোনকালে ইঞ্জিনিয়াৰিঙত এডমিশ্যন লৈছে আৰু সিহঁতৰ টাৰ্গেট থাকে মানে কি 23 বছৰ 24 বছৰতে সিহঁতে পইচা আৰ্ণ কৰিব লাগে চাকৰিত সোমাই দিব লাগে 23-24 বছৰতে আমি যদি দাদা উদাহৰণ দিব বিচাৰোঁ যে ধৈৰ্যশীল মানুহ কোনবিলাক মেডিকেল নীট ক্লিয়াৰ কৰা মেডিকেল পঢ়িবলৈ ধৈৰ্যও লাগিব আৰু সহ্যও লাগিব আৰু ধৈৰ্যটোৰ মানে লগতে টকা পইচাও লাগিব সহ্য কি সোধক মেডিকেল পঢ়া ষ্টুডেণ্ট সেইটো বস্তু আৰু সেইটো কাৰণে এটা বস্তু হয় কি তেওঁলোকে টাফ ডিচিজন কিছুমান ল'ব পাৰে আৰু আজি মই এটা ৰাতিপুৱা ভিডিঅ' এটা চাই আছিলোঁ তাত দেখাইছিলে যে মানে আগতে মানে আমাৰ পেৰেণ্টছবিলাক ইমান পঢ়া লিখা নাছিলে কিন্তু তথাপি আমাৰ ল'ৰা ছোৱালীবিলাকে ধৰক মানে আগতে ভাল ছাবজেক্টত পঢ়িছিলে ডক্টৰ ইঞ্জিনিয়াৰ হৈছিলে বা কিবা হৈছিলে কিন্তু আজিকালি ধৰক এতিয়া পেৰেণ্টছবিলাক শিক্ষিত হ'ল সেইখিনি পেৰেণ্টছে যিখিনি ল'ৰা ছোৱালী ডাঙৰ হৈছিলে বা তেওঁলোকে শিক্ষিত হ'ল তেওঁলোকে এতিয়া পেৰেণ্টছ হ'ল তেওঁলোকৰ ল'ৰা ছোৱালীখিনি আকৌ এতিয়া মানে ধৰক মানে পঢ়া শুনাটোক অলপ অৱহেলা কৰিছে তেনেকুৱা ধৰণৰো হৈছে বস্তুটো আৰু বিশেষকৈ মনোবিজ্ঞানী মই যিটো ক'ম আৰু অভিভাৱকসকল এইটো মানে বা ষ্টুডেণ্টসকল ধৰক কিবা এটা বস্তু ধৰক এতিয়া পঢ়িছে তেওঁলোকে ডিপ্ৰেশ্যনত গৈছে মাক বাপেকে ভাত খোৱা নাই ল'ৰা ছোৱালীয়ে চিট পোৱা নাই গোটেই বছৰ সিহঁতে তেওঁলোকে মনটো সংকোচ কৰিছে সমাজৰ আগত গৈ পেলাই থিয় হ'বলৈ টান পাইছে বা ছ'চাইটিত মানুহক মুখ দেখাব নোৱাৰিছে
এনেকুৱা ধৰণৰ মানুহবিলাকৰ ছ'চাইটিটো ক্ৰিয়েট এটা হৈছে সেই বস্তুটো হ'ব নালাগে সেই বস্তুটো কিয় হ'ব লাগে পৰীক্ষা হয় পৰীক্ষাত কেতিয়াবা বেয়া হৈছে কিন্তু মানুহ ফেচ কৰিব লাগে মোৰ ল'ৰাটো পৰীক্ষা দিছিলে পৰীক্ষাত ইমান ভাল পোৱা নাই ঠিক আছে মই তাক বেলেগ কোৰ্চত পঢ়াম বা বেলেগ পিনে মই আগবাঢ়িম কিন্তু তাৰ কাৰণে ধৰক এতিয়া বস্তুটো কি হৈছে গোটেই ঘৰখন ডিপ্ৰেশ্যন গুচি যায় তো তেনেকুৱা ধৰণৰ বস্তুটো মানুহৰ চাইকেট্ৰিক প্ৰব্লেম কিছুমান বহুত দেখা পাইছোঁ মই মানে এনেকুৱা হয় দাদা আপুনি চাবচোন গাঁৱৰ হওক বা যেনেকুৱা অঞ্চলৰ হওক মোৰ ল'ৰা ডক্তৰ মানে তেওঁ এইটো ভাবে যে মোৰ ল'ৰা ডক্তৰ হ'লেহে মোৰ সন্মানটো থাকিব থাকিব বুজি পাইছেনে তেওঁৰ সেই স্বাভিমানখিনি থাকিব সেই তেওঁৰ আসনখন থাকিব সমাজত তেনেকুৱাতো নহয় ন তেনেকুৱা নহয় আৰু সেইটো কাৰণে মই কৈছোঁ যে সেই বস্তুটোৰ পৰা ইমানেই সোমাই গৈছে মানুহ ডিপলি যে তেওঁলোকে নিশ্চয় মানে চিকিৎসকৰ মইতো ভাবোঁ যে চিকিৎসকৰ পৰামৰ্শ লাগিবই ডিপ্ৰেশ্যন বস্তুটো বেলেগতো ডিপ্ৰেশ্যনৰ বস্তুটো মানুহে কাউন্সিলিঙৰ জৰিয়তে ঠিক কৰিব পাৰে আৰু যদি কাউন্সিলিঙৰ জৰিয়তে ঠিক নহয় তেওঁলোকে মেডিচিন ট্ৰিটমেণ্ট ল'ব লাগিব কেইদিনমান কাৰণ মেডিচিনখিনিয়ে কি কৰে এইটো নহয় যে পাগল বুলি ভাবিলে মানুহ চাইকেট্ৰিকৰ ওচৰত নাযায় কিন্তু চাইকেট্ৰিকৰ মেডিচিনছখিনি মোৰ মতেৰে এইখিনি এনেকুৱা ধৰণে কাম কৰে যে তেওঁলোকে কিছু সময়ৰ কাৰণে সেই বস্তুটোৰ পৰা আঁতৰাই দিয়ে ষ্ট্ৰেছখিনিৰ পৰা আঁতৰাই পেলাই কি কৰে আকৌ নৰ্মেল লাইফত আহি যায় তেতিয়া মানুহে ড্ৰাগছখিনি আকৌ বন্ধ কৰি দিয়ে তো গতিকে মই তেনেকুৱা যদি কোনোবা যদি পৰিয়ালে যদি সেইটো বস্তু ফেচ কৰি আছে মই তেওঁলোকক নিশ্চয় কৈছোঁ যে তেওঁলোকে ওচৰতে ভাল পৰামৰ্শ দিয়া মানুহৰ ওচৰত কাউন্সিলিং কৰক আৰু যদি কিবা কৰিব নোৱাৰে তেওঁলোকে ভাল মনোবৈজ্ঞানিক ওচৰত গৈ পেলাই তেওঁলোকে নিজৰ ল'ৰা ছোৱালী হওক বা তেওঁলোকে নিজৰো লাজ কৰিব নালাগে সেইখিনি বস্তু নিজেই ঠিক কৰিব লাগিব নিশ্চয় শেষৰ ফালে আহিছোঁ দুটা প্ৰশ্ন আছে দাদা নতুন মেডিকেল কলেজ প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক আহি আছে গভৰ্ণমেণ্টৰটো ইনফ্ৰাষ্ট্ৰাকচাৰ চলি আছে আৰু কিছুমান অপেনিঙো হৈছে লাহে লাহে চ' তাত পঢ়ি ঠিকে থাকে আগবাঢ়ি যাব পাৰিব ষ্টুডেণ্টখিনি কাৰণ নতুন মেডিকেল কলেজ মই পুৰণাবিলাক কোৱা নাই একেবাৰে নতুন ব্ৰেইন প্ৰথম বেটছ তেওঁলোকে পাবনে গোটেই ফেচিলিটিছখিনি এইটো নিশ্চয় নাপাব তাতে মানে নিশ্চয় নাপোৱাৰ কাৰণটো হৈছে মানে কি প্ৰথম কথা তাত ছিনিয়ৰ্ছখিনি নাই মই ছিনিয়ৰ্ছৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে মই নিজেও যেতিয়া মেডিকেল কলেজত পঢ়িছিলোঁ ছিনিয়ৰ্ছে যিমানখিনি হেল্প কৰিছে আমাক কোনো কৰা নাই আমি নিজকে নিজেই যিখিনি হেল্প কৰিছোঁ বা গাইডেঞ্চ দিছে সেইখিনি ছিনিয়ৰৰ পৰাই পাইছোঁ আৰু সেইখিনি ছিনিয়ৰৰ অভাৱ এটা পাবই সদায় এক নম্বৰ কথা লাগিলে প্ৰাইভেট মেডিকেল কলেজে হওক বা গভৰ্ণমেণ্ট মেডিকেল কলেজে হওক আৰু 2 নম্বৰ কথা হৈছে কি চাব লাগিব যে আমি ক্লিনিকেল এক্সপ'জাৰ কলেজখন নতুন খুলিলেও কোনটো জেগাত খুলিছে সেই জেগাটোৰ জনবসতি কেনেকুৱা সেইখন হস্পিটেলত পেচেণ্ট আহিবনে নাই এবছৰৰ ভিতৰত কাৰণ আমি প্ৰথম বছৰতো পেচেণ্টৰ আমাৰ লগত সম্বন্ধ নাথাকে ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰলৈকে হস্পিটেলখন এষ্টাব্লিছ হোৱালৈকে তেতিয়ালৈকে ধৰক সেই ওচৰৰ যিখিনি দৰিদ্ৰ শ্ৰেণীৰ পেচেণ্ট আছে সেইখিনি পেচেণ্ট আহিবনে নাহে তাত ট্ৰিটমেণ্ট ল'বনে নল'ব তো সেই গোটেই বস্তুবিলাক নিৰ্ভৰ কৰিব তাত মানে কেচেছৰ ওপৰত কেনেকুৱা ধৰণৰ কেচেছ আহিব বা কি কেনেকুৱা ধৰণৰ কোৱালিটি কলেজ খুলিছে সেইবিলাক আমি চাব লাগিব প্ৰথমতে প্ৰাইভেটত ল'লে আৰু গভৰ্ণমেণ্টত ল'লেতো ক'বই নালাগে গভৰ্ণমেণ্টত ল'লেতো আপোনাৰ এতিয়া ধৰক মাৰ্কছ অনুযায়ী আহে এতিয়া গভৰ্ণমেণ্টত পোৱা ছিটটো ফ্ৰীকৈ পোৱা ছিটটোতো ফ্ৰী বুলি নকওঁ তাতো খৰচ আছে কম খৰচ লাগে তো সেইখিনি ফ্ৰীকৈ পোৱা ছিটটোতো আপোনাৰ কোনো এৰিব নিবিচাৰে আজি এতিয়া ধৰক নতুনকৈ 100টা ছিট দিলে বঙাইগাঁও মেডিকেল কলেজ তো এতিয়া ধৰক যিখিনি ৱেটিঙৰ ল'ৰা ছোৱালী আছে তেওঁলোকেতো আশা কৰি আছে ন গভৰ্ণমেণ্ট কলেজত পঢ়িম বুলি পঢ়িব পাৰিব কিন্তু তেওঁলোকে নিজেই এক্সট্ৰাকৈ কাম কিছুমান কৰিব লাগিব তেওঁলোকে আমাৰ গভৰ্ণমেণ্ট মেডিকেল কলেজবিলাক যিসব পুৰণা মেডিকেল কলেজ গুৱাহাটী বা ডিব্ৰুগড় মেডিকেল কলেজত কিছুমান ধৰক ছিনিয়ৰ্ছ আছে বন্ধৰ মাজত সিহঁতে ঘৰত নগৈ সেই ছিনিয়ৰ্ছবিলাকক আহি লগ কৰি পেলাই তেওঁলোকৰ পৰা অলপ পৰামৰ্শ কিছুমান ল'ব লাগে দাদা মই এইখিনি পঢ়িছোঁ নপঢ়িছোঁ কেনেকুৱা ধৰণৰ হৈছে কি কৰিব লাগিব আমাৰ তাত পেচেণ্ট এনেকৈ কম এনেকৈ ধৰণে কি কৰিব এইখিনি কথা তেওঁলোকে এটা কি বন্ধুত্বভাৱ এটা ৰাখি পেলাই কাৰোবাৰ এজন দুজনৰ লগত তেওঁলোকে সদায় আলোচনাৰ জৰিয়তে তেওঁলোকৰ সদায় নিজৰ চৰ্চাটো ৰাখিব লাগিব তেতিয়া তেনেকুৱা ধৰণৰ বস্তু আৰু শেষৰ প্ৰশ্নটো এইটো প্ৰাইভেট লোন পায়নে ষ্টুডেণ্টে এতিয়া আমাৰ ICA মই ক'লোৱে আপোনাক অলপ আগতে যে আমি ফৰেইন ল'ৰা ছোৱালীখিনিৰ কাৰণেতো হেৰি কৰিছোঁৱে যে FMG কোচিংটো ষ্টাৰ্ট কৰিছোঁৱে 1 নম্বৰ আৰু 2 নম্বৰত আমি কৰিছোঁ কি যোৱা বছৰলৈকে আমি প্ৰথমতে লোন ল'বলৈ পঠাওঁ মানে বহুত ডাঙৰ এইটো প্ৰশ্ন আপুনি কৰিছে তুমি কৰিছা এইটো মানে কেনেকুৱা হয় লোন ল'বলৈ যেতিয়া পঠাওঁ SBI বেংকত বা আপোনাৰ বেলেগ বেংকত পঠাওঁ তেওঁলোকে এখন লিষ্ট দেখাই দিয়ে যে আমি বাংলাদেশত লোন নিদিওঁ আমি আমুক কাণ্ট্ৰিত লোন নিদিওঁ আমি তামুক কাণ্ট্ৰিত লোন নিদিওঁ আমি যিকেইখন কাণ্ট্ৰিত দিওঁ এইকেইখনৰ লিষ্ট তাত দেখায় কি UK US আৰু এনেকুৱা কলেজবিলাকৰ নাম দেখায় যিসব গভৰ্ণমেণ্ট কলেজত লোন দিয়ে লিষ্টখন আছে তো সেই SBIৰ সেই আপডেটেড লিষ্টটো কোনে বনাইছে লোনটো দৰকাৰ মানুহৰ প্ৰাইভেট কলেজত পঢ়িবলৈ কাৰণে কিন্তু সেই লিষ্টখনতো একদম আননেচেচাৰী আজি মই কিমান বছৰৰ পৰা এডমিশ্যন
দেখি আছোঁ যে তেওঁলোকে লোনৰ মানে লোন ল'ব নোৱাৰে ঘূৰি আহে কিন্তু কিছুমান আকৌ মানুহক আপোনাৰ য'তে ত'তে লোন দিছে এতিয়া ধৰক য'তে ত'তে লোন দিছে মানে তেওঁলোকৰ মানে আৰ্থিকভাৱে ধৰক ভাল মানে হেৰি আছে আছে তো বেংকৰ বিদ্যালক্ষ্মী পৰ্টেল খুলিলেও সেইটো পৰ্টেলৰ থ্ৰুদিও লোন এপ্লাই কৰি পেলাইও মানুহে বহুতে লোন পোৱা নাই তেনেকৈ সেইটো আমাৰ গভৰ্ণমেণ্ট বেংকত আমি সদায় ফেচ কৰি আহিছোঁ তো গভৰ্ণমেণ্টে মানে বিশেষকৈ উচ্চ শিক্ষাৰ কাৰণে মেডিকেল হওক ইঞ্জিনিয়াৰিং হওক নট অনলি মেডিকেল তাৰ কাৰণে চৰকাৰে এটা কমিটি গঠন কৰি ক'ত কেনেকৈ লোন দিব সেইটোৰ ওপৰত বেছিকৈ ধ্যান মানে হেৰি কৰে গুৰুত্ব দিব লাগে সেইটোৰ ওপৰত গুৰুত্ব দিলে কি হ'ব বেংকসকলক তেওঁলোকক মানে ইনষ্ট্ৰাকশ্যন দিব লাগে যে এইখিনি কলেজত এইখিনি মানে এইখিনি কাণ্ট্ৰিত আমাৰ লোনটো দৰকাৰ হ'ব তো গতিকে আপোনালোকে লোনটো প্ৰভাইড কৰক তাৰ কাৰণে বেংকে টকা পইচা দিয়াৰ বিনিময়ততো সেইখিনি ঘূৰাই পাবলৈ কাৰণে তেওঁলোকে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন বান্ধি দিব সেইখিনিতো মানি চলিবই লাগিব কিন্তু আমি ICA উইদাউট এনি মৰ্টগেজ আমি লোন দিবলৈ চেষ্টা কৰিছোঁ প্ৰাইভেট কোম্পানী কিছুমান আছে প্ৰপেল বুলি আছে আৰু কেৰডিলা বুলি এটা কোম্পানী আছে আৰু বিশেষকৈ পুনাৱালা বুলি পুনাৱালাটোৱে আমাক বহুতখিনি হেল্প কৰিছে সহায় কৰিছে বহুত ল'ৰা ছোৱালীক মানে তেওঁলোকে লোন দি আছে উইদাউট এনি মৰ্টগেজ তেওঁলোকে লোন পাই আছে ল'ৰা ছোৱালীখিনিয়ে তেওঁলোক প্ৰাইভেট ফাইনেন্সাৰ হয় এই ক'ভিডৰ কোভেক্সিন যোনে বনাইছিলে সেইটো কোম্পানীয়ে হয় সিহঁতৰ মানে পুনাৱালাৰ তেওঁলোকে এডুকেশ্যন লোন প্ৰভাইড কৰি আছে পাৰ্চেণ্টেজটো অলপ সিফাল হয় সিহঁতৰ মানে ধৰক অলপ কম বেছি হ'ব পাৰে ডিপেণ্ড আপন দ্য প্ৰফাইলছ আৰু তেওঁলোক খালি সেইটোৱে কথা যে গাৰ্জেনৰ মানে আইডাৰ চাকৰি নহ'লে বা বিজনেছ যদি কৰে তেওঁলোকৰ IT ৰিটাৰ্ণ এইবিলাক বস্তু তেওঁলোকে বিচাৰে মিনিমাম ডকুমেণ্ট বিচাৰে মিনিমাম ডকুমেণ্টৰ তেওঁলোকে লোন দি আছে আৰু তাৰ জৰিয়তে ল'ৰা ছোৱালীখিনিয়ে পঢ়িব পাৰিছে বুজি পাইছোঁ বস্তুটো গতিকে আজি গোটেই অনুষ্ঠানটোত আছিল আমাৰ মধ্যবিত্ত পৰিয়ালৰ কাৰণে নিম্ন মধ্যবিত্ত পৰিয়ালৰ কাৰণে আৰু দাদাই খুব ধুনীয়াকৈ বুজাই দিলে যে লোন লৈ মেডিকেল পঢ়িব পাৰি আৰু এটা খুব ভাল প্ৰশ্নৰ উত্তৰ দিলে যে নিড নোহোৱাকৈ কেনেকৈ ধৰণে ডক্টৰ হ'ব পাৰি তাৰ ওপৰতো FMC পৰীক্ষাৰ বিষয়ে বহুতখিনি তথ্য নতুনকৈ তেওঁলোকে দিলে আৰু নতুন মেডিকেল কলেজত কি সুবিধা থাকিব অসুবিধা থাকিব তাৰ ওপৰতো এটা সাম্যক ধাৰণা দিলে ইয়াৰ উপৰি বাংলাদেশত পঢ়িবলৈ কেলৈ যাব নালাগে তাৰ ওপৰতো ক'লে নেপাল কেলৈ বাছি ল'ব লাগে সেইটোও ক'লে উজবেকিস্তান কাজাকিস্তান আৰু কিৰ্গিস্তান য়েছ ভয় খাব নালাগে মুছলিম কাণ্ট্ৰি হোৱাৰ পিছতো তাত আমাৰ ষ্টুডেণ্টে বহুতে পঢ়িব যায় চ' এইখিনি সাৰাংশ আছিলে আৰু এতিয়াও সময় আছে বহুতৰ যিখিনিয়ে ভাবি আছে যে মই পঢ়িব যাম বাহিৰত গতিকে অনুষ্ঠানটো চাই যিখিনি বুজিলে আৰু যদি অধিক বুজিবলগীয়া আছে দাদাক ফোন কৰক তেওঁৰ কনচালটেঞ্চি অফিচলৈ যাওক বাকীখিনি সমাধান তাতে পাব থেংক ইউ ধন্যবাদ থেংক ইউ দাদা আৰু সদায় আপুনি আহিলে মানে বেলেগ তথ্য লৈ আহে ন ভাল লাগে ধন্যবাদ থেংক ইউ